নমস্কাৰ শ্ৰোতা দৰ্শকসকল দিৱালীৰ শুভেচ্ছা জনাই আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। চনতে দৰঙৰ সুসন্তান শ্বিলঙত থকা উত্তৰ পূব পাৰ্বত্য কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ ইফতেখাৰ হুছেইন, মঙলদৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ আবুল কাছিম, ধুলা হাইস্কুলৰ সহকাৰী শিক্ষক মহিবুৰ ৰহমান ডাঙৰীয়া, ৰেইনবো একাডেমীৰ অধ্যক্ষ মমিনুৰ ৰহমান ডাঙৰীয়া, লগতে শিক্ষক ৰফিকুল ইছলাম, জুলফিকাৰ আলী, এইসকল লোকৰ উদ্যোগত প্ৰাণ পাই উঠিছিল এটি গ্ৰুপ, ৱেলফেয়াৰ গ্ৰুপ। ৱেলফেয়াৰ গ্ৰুপৰ উদ্যোগত তেতিয়াৰে পৰাই কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে আৰু তাৰেই অংশস্বৰূপ এইবাৰ লকডাউনৰ বেলিকা লক্ষ্য কৰা হৈছিল যে এই লকডাউনৰ অসুবিধাত বহুতো ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নত ব্যাঘাত জন্মা বুলি আমি অনুভৱ কৰিছিলোঁ আৰু সেই পৰিপ্ৰেক্ষিততেই ৱেলফেয়াৰ গ্ৰুপৰ উদ্যোগত এলানি কাৰ্যসূচী লোৱা হৈছিল যে এই ছাত্ৰ ছাত্ৰীসকলক কিছু সকাহ দিয়াৰ পৰিপ্ৰেক্ষিতত সকাহ দিয়াৰ উদ্দেশ্যেই এটি কাৰ্যসূচী লোৱা হৈছিল আৰু সেই অনুসৰি যোৱা আগষ্ট মাহৰ পৰাই এই অনলাইন পাঠদান কাৰ্যসূচী লোৱা হৈছিল আৰু এই কাৰ্যসূচীৰ সামৰণি হিচাপে আজিৰ এই অনুষ্ঠান আগবঢ়াব বিচৰা হৈছে। আজিৰ এই সামৰণি অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছিলোঁ দৰঙৰ সুসন্তান ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিক্ষক, তেখেতে 2017 চনত ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছিল, লগতে 2019 চনত ভাৰতীয় তেল নিগমৰ শিক্ষাৰত্ন বঁটা আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 যিটো বৰ্তমান চলি আছে NEP 2020, এই ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত তেখেতে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিছিল। আমাৰ গৌৰৱ। আজি তেখেতক আমি অনুষ্ঠানত আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে তেখেতে আমাৰ মাজত উপস্থিত হৈছে। তেখেত হৈছে শ্ৰী শশাংক হাজৰিকা ডাঙৰীয়া। হাজৰিকা ডাঙৰীয়াক আমি স্বাগতম জনাইছোঁ। হাজৰিকা ডাঙৰীয়া, আজিৰ আমি এই অনুষ্ঠানত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে, বিশেষকৈ মেট্ৰিক পৰীক্ষাৰ্থীসকলে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলে কি ধৰণে পৰীক্ষাৰ প্ৰস্তুতি ল'ব লাগে আমি সেই সন্দৰ্ভত কথা পাতিম। একাধিক্ৰমে কথা পাতি যাম। প্ৰথমে আমি আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ যে পৰীক্ষা বুলি ক'লেই ছাত্ৰ ছাত্ৰীসকলে এটা ভয়ৰ সন্মুখীন হয়, এটা ভয়ৰ সঞ্চাৰ হয় তেওঁলোকৰ মনত, যে এই ভয়ৰ ক্ষেত্ৰত আমি কেতিয়াবা দেখিছোঁ সেই ভয়টোৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা বেছিকৈ পঢ়িবলৈ লয় আৰু কেতিয়াবা এই ভয়ৰ কাৰণে তেওঁলোকে মানসিক চাপত পৰি তেওঁলোকৰ অধ্যয়নত ব্যাঘাত জন্মে। এনেকুৱা আমি কেতিয়াবা সময়ে সময়ে লক্ষ্য কৰি আহিছোঁ। এই সন্দৰ্ভত আপুনি কি ক'ব? নমস্কাৰ। মই পুনৰবাৰ পোহৰৰ উৎসৱ দীপাৱলীৰ যিসকল শ্ৰোতাই চাই আছে তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু আজি এই অনুষ্ঠানটোলৈকে যিটো আমাৰ ৱেলফেয়াৰ দৰং তেওঁলোকে এলানি কাৰ্যসূচী এটা অংশস্বৰূপে মই আজি ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু যিহেতু আজি পৰীক্ষাৰ কেন্দ্ৰিক আৰু আপোনালোকৰ প্ৰত্যেকটো অনুষ্ঠানে মই চাইছোঁ আৰু এটা সুন্দৰ পৰিক্ৰমা হাতত লৈছে। বিভিন্ন শিক্ষাগুৰুৰ তেওঁলোক মতামতৰ ওপৰত ভিত্তি কৰি যে ছাত্ৰ ছাত্ৰীসকলে এই সময়ছোৱাত যে আমি বিশেষকৈ পেণ্ডামিক বা COVID-19 সময়ছোৱাৰ পিছৰ পৰা আপোনালোকে এটা সচেতনতা অৱলম্বন কৰি তাৰ ওপৰত বিশেষ এটা গুৰুত্বপূৰ্ণ প্ৰদান কৰিছে। আৰু মই ভাবোঁ যে মোৰ দৃষ্টিৰে একচুৱেলি যিটো পৰীক্ষাৰ সম্পৰ্কত মই আজি এই বিষয়বস্তু আৰম্ভ কৰাৰ আগতে
মই মাত্ৰ কেইটামান কথা মোৰ ছাত্ৰ ছাত্ৰীসকলক মই ক'বলৈ বিচাৰিছোঁ আৰু তেওঁলোকৰ যদি বহী কাগজ বা কলম আছে বা তেওঁলোকে যদি মনত ৰাখিব বিচাৰে মই সেইকাৰণে আৰম্ভণিতে কিৱৰ্ডছ বা মুখ্য শব্দ বুলি কৈছোঁ আৰু এই শব্দকেইটাৰ ওপৰত নিৰ্ভৰ কৰি আজি এই গোটেই অনুষ্ঠানটো মই ভাবিছোঁ মই ক'বলৈ চেষ্টা কৰিম আৰু যদি কিবা ভুলভ্ৰান্তি হয় বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা শিকিম বা আৰু আমাৰ যিখিনি শ্ৰোতা আছে তেওঁলোকে হয়তো আমাৰ মেছেজ বক্সত বা চাট বক্সত দিব তাৰ পৰা মই জানিব পাৰিম বিশেষকৈ মই এই শব্দকেইটাই কৈছোঁ যে তেওঁলোকৰ সদায় গতানুগতিক জীৱনত বা ছাত্ৰ জীৱনত কিছুমান কেইটামান শব্দ সংঘটিত হৈ থাকে বা আমি সেই বিষয়ে আজি হয়তো ইয়াত আলোচনা কৰিম এক নম্বৰ কথা হ'ল কি মানে তেওঁলোক সেই ছাত্ৰসকল মানে ইণ্টাৰেষ্টেড ইন ষ্টাডি ৱৰ্ক লাভিং গুড হেবিটছ আইচলেটেড বিহেভিয়াৰ self confidence ambition happy good health physical exercise not to show up curious and good analyzer good writing skills parent sickness balance and natural structures honest innocence ego problems self planning focus on your own journey responsible logical বা এই যিবিলাক শব্দ আছে এই শব্দৰ ওপৰতে নিৰ্ভৰ কৰি আজি আমি এই অনুষ্ঠানটো ক'বলৈ চেষ্টা কৰিম এতিয়া মূলত কথা হ'ল কি আগন্তুক 2021 চনৰ যিটো পৰীক্ষা বা হাইস্কুল শিক্ষান্ত একচুৱেলি মই ভাবোঁ যে পৰীক্ষা এটা এনেকুৱা এটা বস্তু যে পৰীক্ষাৰ যদি আমি গতানুগতিকভাৱে আমি যদি তাক ভালকৈ আত্মবিশ্লেষণ কৰি চাওঁ তেতিয়া হয়তো পৰীক্ষাত আমি এটা শ্ৰেণীৰ মানুহ বা এচাম মানুহ আমি আত্মসন্তুষ্টি দিয়াৰ নিচিনাই কথা হয় কাৰণ পৰীক্ষা এটা এনেকুৱা এটা বস্তু যে আমি যেতিয়া বছৰৰ শেষত আমি প্ৰত্যেকটোকে আমি কি কৰোঁ মূল্যাংকন কৰি যদি কিবা কাৰণত সেই 3 ঘণ্টাত যদি তেওঁ নিজে ভাল এটা ফলাফল দেখুৱাব পাৰিলে গতিকে গোটেই জীৱনটোৰ কাৰণে হয়তো সেই মানুহখিনিৰ পৰা তেওঁ এটা প্ৰাপ্তি লাভ কৰে কিন্তু সেইকাৰণে মই ভাবোঁ যে পৰীক্ষাৰ ক্ষেত্ৰত যে ছাত্ৰ ছাত্ৰীসকলে কিছুমান আৰম্ভণিৰ পৰা নীতি নিয়ম মানি চলিব লাগে যে আজি হঠাৎ আগন্তুক 2021 চনত আমাৰ মেট্ৰিক পৰীক্ষা হ'ব আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিম বা প্ৰস্তুতি কেনেকৈ চলাম আজি 3-4 মাহ বা এবছৰত আমি বিশেষকৈ আমি সততে দেখিছোঁ যে আমি এবছৰ বা 2 বছৰৰ আগৰ পৰা আমি সেইটো এটা সচেতনতা অৱলম্বন কৰোঁ কিন্তু আমাৰ কথা হ'ল কি যিহেতু এতিয়া বৰ্তমান সাম্প্ৰতিক পৰিস্থিতি বা যে একবিংশ শতিকাৰ বা গ্ল'বেলাইজেশ্যনত এই চিন্তাধাৰাবিলাক ক্ৰমাৎ সলনি হৈ গৈছে শিক্ষা ব্যৱস্থাটো এটা অবিৰত প্ৰচেষ্টা আৰু প্ৰত্যেক দিনৰ প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকৰ যিটো মূল্যাংকন হ'ব সেই মূল্যাংকনৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকে এটা পৰীক্ষাত অৱতীৰ্ণ হ'ব গতিকে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই ভাবোঁ তেওঁলোকৰ যিটো গতানুগতিক জীৱন তেওঁলোকে যিটো নৈমিত্তিকভাৱে যিখিনি পাঠদান কৰিছে সেই পাঠদানৰ ওপৰত ভিত্তি কৰি হয়তো তেওঁলোকে আগবাঢ়ি যাব ইয়াৰ মাজতেই আপোনাক আৰু এটা বস্তু আমি সুধিব বিচাৰিম যে মানে ছাত্ৰ ছাত্ৰীসকলে আমি যিটো আপোনাক এটা আমি কথা এটা সুধিলোঁ যে ভয়ৰ সঞ্চাৰ আৰু সেইকাৰণে কিছু ছাত্ৰ ছাত্ৰীয়ে মানে দিনে নিশা পঢ়িবলৈ লয় যাৰ পৰিপ্ৰেক্ষিতত কিছুমানৰ স্বাস্থ্যৰ অৱনতি হ'বলৈ ধৰে তেতিয়া তেওঁ হয়তো সেই ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকীয়ে তেওঁৰ যিটো লক্ষ্য তাৰ পৰা কিছু হ'লেও তেওঁৰ অসুবিধা হ'ব বুলি আমি ধাৰণা কৰোঁ সেই ক্ষেত্ৰত এগৰাকী ছাত্ৰৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কিমান ঘণ্টা দৈনিক পঢ়াটো আপুনি একচুৱেলি মই এইটো ক্ষেত্ৰত এটা কথাই কওঁ যে পঢ়াৰ যিটো আৰম্ভণিতে মই কথা কৈছিলোঁ যে গুড হেল্থ এণ্ড ফিজিকেল এক্সাৰচাইজ এই দুটা কম্বাইনেশ্যন আমি প্ৰকৃতাৰ্থত যদি চাওঁ শাৰীৰিক মানসিক আৰু আমাৰ আধ্যাত্মিকতা যিটো দিশ এই তিনিটাৰ কম্বাইনেশ্যন কৰিব লাগিব এই তিনিটা বস্তু যদি ঠিকে থাকে তেতিয়াহে এজন ছাত্ৰ বা ছাত্ৰীয়ে তাৰ পঢ়াৰ কাৰণে সফলতা ঘটায় আৰু বিশেষকৈ আমি যদি চাওঁ যে আমাৰ যিটো সময় ব্যৱস্থাপনাটো আমাৰ ইতিমধ্যে আমি বিভিন্ন ধৰণৰ চিন্তাধাৰা বা চিন্তাশীল ব্যক্তিয়ে মানে উল্লেখ কৰিছে যে একচুৱেলি 8+8+8 যদি আমি সময় যদি 24 ঘণ্টাক যদি আমি 8 ঘণ্টা যোগ 8 ঘণ্টা যোগ 8 ঘণ্টা যদি ভগাই লওঁ তেতিয়া ভগাই ল'লে কি হৈ যায় আমি 8 ঘণ্টা আমি একচুৱেলি প্ৰকৃতাৰ্থত এজন ভাল সুস্থ মানুহে বা এজন ছাত্ৰ বা ছাত্ৰীয়ে ভালদৰে যদি হয় 8 ঘণ্টা হ'লে 8 ঘণ্টা সময়ত তেওঁৰ যিখিনি তেওঁৰ দায়িত্ব মানে হ'ল কি তেওঁ পঢ়া দায়িত্ব হয়তো স্কুলত গ'ল স্কুলৰ যিখিনি দায়িত্ব থাকিল সেই দায়িত্বখিনি পালন কৰিলে আৰু 8 ঘণ্টা হ'ল কি তেওঁ যিখিনি নৈমিত্তিক যিখিনি কাম কাজ তেওঁ বন্ধুবৰ্গৰ লগতে হওক বা তেওঁৰ পৰিয়ালৰ লগতে হওক যিখিনি তেওঁৰ আনুষংগিক ভাত খোৱা বা অন্য যিখিনি কাম কাজ থাকে এই কাম কাজ যদি তেওঁ এটা টাইম টেবুল বা সময় ব্যৱস্থাপনা কৰে এই সময় ব্যৱস্থাপনা কৰিলে তেওঁ হয়তো এই আৰম্ভণিৰ পৰা সেইটো কৰিব লাগিব হঠাৎ এদিন বা 2 দিনত কৰা বস্তু নহয় এইটো এটা এজন ভাল ছাত্ৰ বা ছাত্ৰী হ'লে তেওঁ এই কামখিনি তাৰমানে আৰম্ভণিৰ পৰা কৰিব লাগিব
আৰু আৰম্ভণিৰ পৰা কৰিলেহে তেওঁ সেইটো সুফল পাব হঠাৎ এদিন বা দুই দিনত আমি ইয়াতে আজি আলোচনা কৰাৰ পিছত যে সলনি হ'ব ঠিক তেনেকুৱা নহয় তেওঁ এইটো মনস্তাত্ত্বিক দিশটো সেইটো আৰম্ভণিৰ পৰা হ'ব লাগিব 8+8+8 24 ঘণ্টা ভগাই লয় হয়তো এগৰাকী ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব গতিকে ইয়াৰ কাৰণে আমাৰ তাৰমানে বহুত পৰিয়ালে মই দেখিছোঁ বিশেষকৈ প্ৰেছাৰাইজ বা চাপৰ সৃষ্টি কৰে 8 ঘণ্টা অধ্যয়নৰ বাবে 8 ঘণ্টা অধ্যয়নৰ বাবে থাকে 8 ঘণ্টা তেওঁ বিভিন্ন বন্ধুবৰ্গৰ লগত তেওঁ পৰিয়ালৰ লগত খেল ধেমালি তেওঁৰ বা খোৱা সময় থাকিল তেওঁ গা ধুব লাগিল এই গোটেই সময়খিনি 8 ঘণ্টাত যদি ভগাই লয় আৰু 8 ঘণ্টা তেওঁ শুবৰ বাবে দিছে শুব লাগিব 8 ঘণ্টা হ'লে তেওঁ যদি এই যিটো আমি কি কৰি আছো আমি 8 ঘণ্টাৰ জেগাত কেতিয়াবা আমি ঠাইত কি কৰিছোঁ আমি কোনোবা এটাত গৈছোঁ খেলিব গৈছোঁ খেলিয়ে আছোঁ বা দিনটো সেই কামতে আমি মানে বদ্ধ হৈছোঁ গতিকে ঠিক তেনেকুৱা নহয় তাৰমানে এজন ভাল বা গুড ষ্টুডেণ্টছ মই দেখিছোঁ তেওঁলোকৰ এই সময়টো তেওঁলোকৰ এটা ধৰা বান্ধা থাকে আৰু সময় যোনে টাইম মেনেজমেণ্ট বুলি কৈছোঁ সময় ব্যৱস্থাপনা যোনে কৰিব গতিকে আপুনি ক'ব খুজিছে যে ইয়াতে স্বাস্থ্যৰ কথাটো জড়িত হৈ আছে স্বাস্থ্যটো ভালে থাকিব লাগিব ইয়াতে আপোনাৰ মেণ্টেল ৱেলবিঙৰ কথাটো আছে যেনেকৈ পৰিয়ালৰ লগত এটা থাকিব লাগিব কাৰণ ছাত্ৰ ছাত্ৰী হোৱাৰ লগে লগে তেওঁ যে দিনে নিশাই এটা বন্ধ কোঠৰীত যে পঢ়ি থাকিব ঠিক তেনেকুৱা নহয় তেওঁ পৰিয়ালৰ লগত এটা এটাচমেণ্ট তেওঁ পৰিয়ালৰ লগত এটা সম্পৰ্ক গঢ়ি উঠিব লাগিব তেওঁৰ ওচৰ চুবুৰীয়াৰ লগত এটা সম্পৰ্ক গঢ়ি থাকিব লাগিব তাৰপিছত তেওঁ বন্ধুবৰ্গৰ লগত এটা সম্পৰ্ক গঢ়ি থাকিব লাগিব এই 8 ঘণ্টাৰ ভিতৰত তেওঁ কিছু এক্সট্ৰা কাৰিকুলাৰ যেনেকৈ মেণ্টেল ৱেলবিঙৰ ক্ষেত্ৰত তেওঁ যদি ধাৰ্মিকতা থাকে তেওঁ প্ৰাৰ্থনা কৰিবলৈ গ'ল তেওঁ মছজিদত গ'লে যদি মনটো ভাল ৰাখিব লাগিব প্ৰথম কথা যিহেতু মই আৰম্ভণিতে কৈছিলোঁ আপোনাৰ যে শিক্ষাৰ ক্ষেত্ৰত আধ্যাত্মিকতা থাকিব লাগিব মানসিকতা আৰু শাৰীৰিক তিনিটা সংমিশ্ৰণ সেই 8 ঘণ্টাৰ ভিতৰতে আমি কৰিব ইয়াতে আৰু এটা কথা জড়িত হৈ থাকে নেকি যে কোৱা হয় ভাল দেহতহে ভাল মনৰ সৃষ্টি হয় এইটো একচুৱেলি প্ৰকৃততে এটা সত্য কথা যে ভাল আমাৰ পৰিৱেশৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰে যেতিয়া এজন ছাত্ৰৰ যেতিয়া সুস্থ এটা বাতাবৰণ সৃষ্টি হ'ব সুস্থ বাতাবৰণ সৃষ্টি হ'লেহে এই চিন্তাৰ খোৰাকটো আহি পৰিব যদি তাৰ মনত সেই বস্তুটো চিন্তাটো নাহে বা সি যদি তাৰ যদি ভাল দেহ বা ভাল স্বাস্থ্যৰ অধিকাৰী নহয় তেতিয়াহ'লে তেওঁ ক'ৰ পৰা চিন্তাটো কৰিব আৰু তেওঁ যদি ৰোগীয়া হয় তেওঁ মানসিকভাৱে অশান্তি হয় মানসিক বিকাৰগ্ৰস্ত হয় তেতিয়াহ'লে তেওঁৰ এই পঢ়াৰ ক্ষেত্ৰতে নহওক তেওঁ বিভিন্ন সময়ত বিভিন্ন চিন্তাই তেওঁক জুমুৰি ধৰিব সেইকাৰণে এটা ভাল চিন্তা বা ভাল পৰিৱেশটো গঢ়ি লোৱা বা গঢ় লোৱাটো সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নিজৰে মই ভাবোঁ দায়িত্ব অধ্যয়ন কৰিলে ছাত্ৰ ছাত্ৰীসকলে আহিল পৰীক্ষা আহি গ'ল তেওঁলোকে পৰীক্ষাত বহিল বহাৰ পিছত এই তেওঁলোকৰ যিটো গোটেই বছৰৰ যিটো অধ্যয়ন সেই অধ্যয়নৰ মানে যিটো পৰীক্ষা তেওঁলোকৰ এই 3 ঘণ্টা সময়ত নিৰ্ভৰ কৰে গতিকে তাতো এটা সময়ৰ যিটো আপোনাৰ মানে এছেছমেণ্ট হয় সমীক্ষা ছাত্ৰ ছাত্ৰীসকলে এইটো কি ধৰণে কৰাটো উচিত বুলি আপুনি ভাবিব একচুৱেলি মানে 3 ঘণ্টা সময়টো তেওঁলোকে কি ধৰণে ব্যৱহাৰ কৰিব লাগে এতিয়া বৰ্তমান আমি এটা যিটো পৰম্পৰাগতভাৱে চলি আছে এটা পৰীক্ষাৰ ব্যৱস্থাত আৰু এই পৰীক্ষা ব্যৱস্থাত কিছু শিথিলতা হৈছে ইতিমধ্যে এনেকুৱাও নহয় যে এই এক্সামিনেশ্যনছ বা এতিয়া যিটো আমি 21st চেঞ্চুৰী বা একবিংশ শতিকাৰ আগতে আছিলে আমাৰ কি তাৰমানে ষ্টুডেণ্টৰ ওপৰত মানে আমি আমাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি পৰীক্ষা কৰিছোঁ কিন্তু এতিয়া যিটো ছিষ্টেম হ'ব যে এতিয়া কিছু সলনি হ'ব এতিয়া ষ্টুডেণ্টৰ ওপৰত নিৰ্ভৰ কৰিহে পৰীক্ষা হ'ব যিটো নতুন NEP 2020 সেই কথাটোৱে কৈছে একচুৱেলি এটা কথা যদি আপুনি চাই যিটো আজি প্ৰশ্ন কৰিছে একচুৱেলি আমি ছাত্ৰ ছাত্ৰীসকল বা শিকাৰু হ'ল আমি একবিংশ শতিকাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল হ'ল একবিংশ শতিকাৰ বা শিকাৰুসকল আৰু শিক্ষকসকল হ'ল বিংশ শতিকাৰ মানে বিংশ শতিকাৰ আৰু আমাৰ যিটো স্কুলৰ যিটো ধ্যান ধাৰণা এতিয়াও আমাৰ স্কুলৰ ধ্যান ধাৰণা বা পৰীক্ষাৰ নিয়মে হওক বা শ্ৰেণীগত প্ৰচেছ যিবিলাক ব্যৱস্থাপনা হয় সেইটো 19 শতিকাৰ হয়তো বিশ্বৰ এনেকুৱা এখন দেশ হয়তো আমাৰ এই তিনিটা যেতিয়া আমি জেনেৰেশ্যন বা তিনিটা শতিকা আমি একেলগ কৰি বৰ্তমান একবিংশ শতিকাৰ ছাত্ৰ ছাত্ৰীক দিব গৈছোঁ গতিকে যোৱাৰ লগে লগে কিছু বিসংগতি আহিব আৰু আমি ভাবোঁ এই যিখিনি আমি এই 3 ঘণ্টাত যিটো তেওঁলোকে কৰিবৰ কাৰণে যিটো ব্যৱস্থাপনা একচুৱেলি সেইটো সমুচিত নহয় একচুৱেলি আমি এই পৰীক্ষাৰ প্ৰচেছটো এটা যিটো আমাৰ এতিয়া বৰ্তমান ছেমিষ্টাৰ ছিষ্টেম বা CBS মানে ক্ৰেডিট বেছ ছিষ্টেমছ যেনেকুৱা আৰম্ভণি হৈছে এতিয়াও মানে যিটো আমাৰ বোৰ্ড এক্সাম আছে সেই বোৰ্ড এক্সামবিলাক এতিয়া বিলুপ্ত হ'ব
ধৰ আপুনি যিটো প্ৰশ্ন কৰিছে আজি সেই প্ৰশ্নটোৰ আলন্বয়ে হয়তো আমি 2020 যিটো NEP তাত এই যিটো বিলুপ্ত ঘটিব আৰু বিলুপ্ত ঘটি ফেলে তেওঁলোকক এনেকুৱা এটা এক্সামিনেশ্যনছ বা পৰীক্ষাৰ নিচিনা কোনো এটা নাথাকে তাত সেমিষ্টাৰ সিস্টেমত থাকিব তেওঁলোকে ধৰ 6 মাহৰ পিছত পৰীক্ষা দিলে বা এই তেওঁলোকৰ যিটো এক্সামিনেশ্যন নহয় যে তেওঁলোকে জীৱনত কিবা এটা শিকিবৰ কাৰণে গৈছে এই প্ৰত্যেক দিনে এই তাৰ কাৰণেহে তেওঁলোকৰ প্ৰস্তুতি চলাব এই বস্তুটো আহি আছে আপোনাৰ নেশনাল এডুকেশ্যন পলিসি 2020 যেতে ইমপ্লিমেন্ট হ'ব এতিয়ালৈকে এইটো ইমপ্লিমেন্ট হোৱা নাই গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া যিসকলে অহা আপোনাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেখেতসকলৰ উদ্দেশ্যে আমি আলোচনা কৰি আছো যে এতিয়াতো আপোনাৰ 3 ঘণ্টাৰ পৰীক্ষাটোৱে চলি আছে পৰীক্ষা হলৰ যিটো ব্যৱস্থাপনা এগৰাকী ছাত্ৰ মানসিকভাৱে সেই 3 ঘণ্টা সময়টো তো কিভাৱে সফল ৰূপায়ণ কৰিব মানে সৎ ব্যৱহাৰ কৰিব পাৰিব এতিয়া এই প্ৰথম গয়ে তেওঁ কিখিনি কৰা উচিত পৰীক্ষা হলত একচুয়ালি প্ৰথমতে মই ভাবো এই যিটো পৰীক্ষাৰ যিটো হলত তেওঁৰ যিখিনি ওয়ার্কস থাকিব একচুয়ালি এইখিনি যদি আমি চাওঁ তা পৰীক্ষাৰ ক্ষেত্ৰত এটা কাম কৰিব পাৰে যে এই যিটো 3 ঘণ্টা সময় এতিয়া এটা তেওঁলোকক 10 মিনিট বা 15 মিনিট এটা সময় দি দিয়ে এই পেপাৰখন যদি 15 মিনিট সময় দি দিয়ে 15 মিনিট সময় তেওঁ খৰটকীয়াভাৱে তেওঁ যিখন প্ৰশ্ন আছে সেই প্ৰশ্নখন তেওঁ ধুনীয়াকৈ ভালদৰে চাব লাগে পৰীক্ষা আৰম্ভ হোৱাৰ 10 মিনিট আগতে দিয়া হয় পেপাৰখন আজিকালি প্ৰশ্ন দিয়া হয় সেই সময়খিনিত ছাত্ৰ ছাত্ৰীয়ে খৰচি মাৰি চাব পাৰে আৰু খৰচি মাৰি চোৱাৰ লগে লগে তেওঁলোকে কি পাব যে প্ৰশ্ন উত্তৰখিনি তেওঁলোকে চাব কিন্তু চোৱাৰ লগে লগে তেওঁলোকে গম পাব যে মোৰ 1 নম্বৰ প্ৰশ্নটো পৰা নাই 2 নম্বৰটো পৰা নাই 3 নম্বৰটো পৰা নাই কিন্তু তেতিয়াও তেওঁলোকে হতাশগ্ৰস্ত হ'ব নালাগে আৰু তেওঁলোকে কি কৰিব লাগে গোটেই পেপাৰখন চাই তেওঁলোকৰ এনেকুৱা এটা আহে যে নিজৰ সেলফ কনফিডেন্সটো লাগিব তেতিয়া মানে যেটো কনফিডেন্স লেভেল যেটো মাইন্ডসেট বুলি আমি কৈছো এই গোটেইখিনি বস্তু তেওঁলোকৰ থাকিব লাগিব যে সেলফ কনফিডেন্স হলে তাৰপিছত তেওঁলোকৰ যে পৰৱৰ্তী প্ৰশ্নকিটা চাই আছে যে পৰৱৰ্তী প্ৰশ্ন উত্তৰকিটা ভালকৈ পাৰে যেতিয়া এটা বা দুটা ভালকৈ পাৰে সেই এটা বা দুটাৰে তেওঁলোকে আৰম্ভণি কৰিলে যেটো তেওঁৰ কাৰণে উজু হয় সহজ হয় কম সময়ত তেওঁ সময় কম ব্যৱহাৰ হ'ব তাতে সোনকালে শেষ কৰিব সেইকেইটা কৰি ল'ব লাগে তেওঁ সোনকালে শেষ কৰি ল'ব লাগে আৰু যিখিনি টান থাকে তেতিয়া তেওঁ যেতিয়া সহজটোত যেতিয়া বেছি গুৰুত্ব দিব সহজটো গুৰুত্ব দিয়ালৈ সহজটো যেতিয়া ক্ৰমাত তেওঁ ভালকৈ লিখিব পাৰিছে বা ভাল হৈছে ভাল হোৱাৰ লগে লগে তেওঁ নিজৰতে আত্ম প্ৰেৰণা পাব সেলফ কনফিডেন্সটো বাঢ়ি যাব আৰু তেতিয়া তেওঁ দেখিব যে যিটো তেওঁ পৰীক্ষা বেয়া হ'ব বুলি ভাবি আছিল তেওঁ হয়তো সেইটো আটাইতকৈ সৰ্বোৎকৃষ্ট পৰীক্ষা হয় আৰু আমাৰ ছাত্ৰ ছাত্ৰীক বেছিভাগ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সেইটোৱে হয় যিখন টান বা যিখন মানে অতিকৈ টান হয় পেপাৰ সেইখন পেপাৰতে তেওঁলোকৰ স্কোৰিং কৰে কিন্তু বহু ছাত্ৰ ছাত্ৰী থাকে সহজ পেপাৰখন সহজ আহিছে বুলি কোৱা যায় কিন্তু সেইখনত তেওঁলোকে স্কোৰ বা নম্বৰ বেছি পাবলৈ সক্ষম নহয় বিশেষকৈ এনেকুৱা ছাত্ৰ ছাত্ৰী আৰু এটা কথা কোৱা হয় যিটো নেকি ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত খুবেই প্ৰযোজ্য আৰু বহুতৰ ক্ষেত্ৰত এইটো আমি দেখিছোঁ যে মানে মাৰ্কশ্বিটতহে এগৰাকী ছাত্ৰ ছাত্ৰীৰ পৰিচয় বুলি কোৱা হয় মানে মাৰ্কশ্বিটখন ভাল হ'ব লাগিব আপোনাৰ মাৰ্কছ ভাল হ'ব লাগিব তেতিয়া আপোনাক ভাল ছাত্ৰ বুলি বিবেচনা কৰা হয় সমাজত আজি আমাৰ যিটো সমাজ ব্যৱস্থা বা যিটো শিক্ষা ব্যৱস্থা চলি আছে এই দিশত আপুনি কি ক'ব যে কেৱল মানে আপোনাৰ নম্বৰ তালিকা এখনেই ছাত্ৰ এজনক মানে ভাল ছাত্ৰ বা ভাল ছাত্ৰী হিচাপে নিৰূপণ কৰিব পাৰে নেকি যেতিয়ালৈকে পৰীক্ষাৰ ব্যৱস্থাপনাটোত আমি গুৰুত্ব বেছিকৈ দি থাকিম তেতিয়াহ'লে আমি মাৰ্কশ্বিটত গুৰুত্ব দিব লাগিব কাৰণ আমি মাৰ্কশ্বিটত গুৰুত্ব দিয়াৰ কাৰণে আজি এই দিয়াৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীক গুৰুত্ব দি আছোঁ গতিকে এই ছাত্ৰ ছাত্ৰীক গুৰুত্ব দিয়াৰ লগে লগে আমি কি চাইছোঁ যে তেওঁলোকে নম্বৰ কিমান পালে একচুৱেলি আমি ছাত্ৰ ছাত্ৰীক তেওঁলোকক মূল্যাংকন কৰিছোঁ যে তেওঁলোকক মূল্যাংকন কৰাৰ তাৰ অৰ্থটো হৈছে কি তেওঁলোকে কিমান নম্বৰ পালে আৰু আমাৰ অভিভাৱকে নহওক আমাৰ যিখিনি আমাৰ যিবিলাক উপকাংক্ষীও থাকে আমি সততে আমি চাওঁ যে নম্বৰ যদি বেছি পাইছে বা নম্বৰ যদি ভাল পাইছে এই ভাল পোৱাৰ নম্বৰ এই তাৰমানে যিটো কথা ক'লোঁ যে 3 ঘণ্টাত যদি সি কিবা কাৰণত যদি তাৰ ভাল হৈ গ'ল এই ভাল হোৱাৰ নম্বৰখিনিৰ ওপৰতে নিৰ্ভৰ কৰে মই বহুত ছাত্ৰ ছাত্ৰীক এতিয়া দেখিছোঁ যে বহু ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত বহুত ধুনীয়া ভাল ৰিজাল্ট এটা কৰে ভাল ৰিজাল্ট কৰে মানে কি ভাল নম্বৰ পালে পোৱাৰ পিছত কি হৈ যায় তেওঁলোকৰ কোনো ধৰণৰ চিন্তা নাথাকে যে ছায়েন্স কৰিম বা আৰ্টছ কৰিম নে কমাৰ্চ কৰিম তেওঁ নিজকে নিজে আত্ম উপলব্ধি নকৰে যে মই কোন মই কি কৰি ভাল পাম বা মই কি কৰিবলৈ গৈ আছোঁ এই বস্তুটো যেতিয়া আত্মচেতনাবোধ নাথাকে কিন্তু তেওঁলোকৰ যেতিয়া নম্বৰে যেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলক যেতিয়া দেখি তেওঁলোকে সেই তাৰ পৰা সিদ্ধান্তটো আৰম্ভ কৰে সেইকাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ত হয়তো তেওঁ আৰ্টছ বা কলা শাখাৰ ছাত্ৰ ছাত্ৰী আছিল তেওঁ বিজ্ঞানত গুচি গ'ল বা তেওঁ বাণিজ্যৰ আছিল তেওঁ আৰ্টছত গুচি আহিল
এই ক্ষেত্ৰত সেইকাৰণে মই ভাবোঁ বিদ্যালয়বিলাকৰ ক্ষেত্ৰৰ লগতে যিটো আমাৰ যি বৰ্তমান সমাজ ব্যৱস্থা আছে, মই বিশেষকৈ উদাহৰণ আজি এটা এই উদাহৰণ দিম। বিশেষকৈ আপোনালোকৰ এই যিটো ৰেইনবো আছে, ৰেইনবো এই যিটো এটা ধাৰাবাহিকভাৱে এটা চলি আছে, যে যিটো আমাৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী অভিভাৱক বা আমাৰ সমাজ ব্যৱস্থা এই যিটো চাৰিটা, আজিকালি চাৰিটা, আগতে আমি শিক্ষক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক বুলি কৈছিলোঁ, ট্ৰাইংগল বুলি কৈছিলোঁ, কিন্তু এতিয়া ট্ৰাইংগল বা ত্ৰিভুজ নহয়, এতিয়া চতুৰ্ভুজ হয়। সমাজ ব্যৱস্থা লাগে, আৰু সমাজ ব্যৱস্থাটোৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও যিবিলাক ছাত্ৰ ছাত্ৰী হয়তো অৱগত নহয় তেওঁলোকৰ জীৱনৰ বা কেৰিয়াৰৰ ওপৰত, কিন্তু সেই ছাত্ৰ ছাত্ৰীসকলে হয়তো সেই কেৰিয়াৰৰ কথাটো জানিব পাৰিব। আৰু এনেকুৱা পদ্ধতি বা এনেকুৱা প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকে হয়তো জানিব পাৰিব যে ভৱিষ্যতে কি কৰিলে ভাল হ'ব বা কোনটো কাম কৰিলে তেওঁৰ মনত পচন্দ হ'ব, তেতিয়াহে আগবাঢ়িব পাৰিব। যদি তাৰ সেইটো প্ৰফেশ্যনেল নহয়, তেওঁ যদি ভালে নাপায়, তেতিয়াহ'লে তেওঁক আমি জোৰ দি পেলাই কৰাটো অনুচিত। আৰু সেইকাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে তেওঁ নিজৰ ভাবাতকৈ ভালমতে এটা ফলাফল নহয়। শ্ৰোতা দৰ্শকসকল, এইখিনিতে আমাৰ এই দীৰ্ঘ অনলাইন কাৰ্যসূচী, অনলাইন পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা স্বনামধন্য শিক্ষকসকলৰ নামসমূহ মই এই জেগাতে ল'ব বিচাৰিম, যিসকলে নিস্বাৰ্থভাৱে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ ভালৰ কাৰণে। তেখেতসকলৰ নামসমূহ মই লৈছোঁ। সন্মানীয় নুৰুল আলম ডাঙৰীয়া, নজৰুল ইছলাম ডাঙৰীয়া, নয়নমণি শৰ্মা, নমিতা দাস, পবিত্ৰ হাজৰিকা, হৰনাথ ডেকা, মনোজ কাশ্যপ, নাজিয়া বিলকিছ নাজনীন, ৰবীন্দ্ৰ হাজৰিকা, আলম আৰা বেগম, সংগীতা ঠাকুৰীয়া, মাহা আলী, মহিবুৰ ৰহমান, আব্দুল ৱাহাব। এইসকল স্বনামধন্য শিক্ষকসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছিল। তেওঁলোকৰ নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো নিস্বাৰ্থভাৱে এই কাৰ্যত অংশগ্ৰহণ কৰাৰ বাবে আমি ৱেলফেয়াৰ গ্ৰুপৰ পৰা আটাইগৰাকী স্বনামধন্য শিক্ষকসকলে আমি কৃতজ্ঞতা জনাইছোঁ। হাজৰিকা ডাঙৰীয়া, আমি এইবাৰ আলোচনাত আহিব বিচাৰিছোঁ যে আজিৰ এই প্ৰতিযোগিতামূলক দিনত আৰু যিটো এক ধামধুমীয়া চলিছে, ইয়াৰ মাজত মানে বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে এটা হীনমন্যতাত ভোগাৰ দৰে দেখা যায়। আৰু তেওঁলোকৰ যিটো শিক্ষা, যিটো এটা মাপকাঠি, যিটো মানে পৰিৱেশৰ মাজত তেওঁলোকক আগবঢ়াই ল'ব বিচৰা হয়, আপুনি ভাবে নেকি যে ব্যক্তিগত শিক্ষা খণ্ডৰ যিটো শিক্ষা ব্যৱস্থা যিটো আৰু চৰকাৰী শিক্ষা ব্যৱস্থা, এই দুয়ো শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত যিবিলাক ছাত্ৰ ছাত্ৰী, কিবা পাৰ্থক্য আপুনি দেখা পায় নেকি? একচুৱেলি এটা কথা চাওক, যিবিলাক চৰকাৰী বিদ্যালয় আছে, চৰকাৰী বিদ্যালয় আমাৰ প্ৰত্যেক ক্ষেত্ৰতে, অকল আজি অসমৰ ক্ষেত্ৰতে নহয়, আজি ভাৰতৰ বিভিন্ন ৰাজ্যতো মই গৈছোঁ। এই ৰাজ্যবিলাকত এটাই, আজি আপুনি যিটো প্ৰশ্ন কৰিছে ঠিক তেনেকুৱা নিচিনাই, যে চৰকাৰী বিদ্যালয় এটা দুৰৱস্থাৰ নিচিনা হৈ গৈছে। মানে ছাত্ৰ ছাত্ৰীসকলৰ যিটো আত্মবিশ্বাস এতিয়া ডেইলি ক্ৰমাৎ ঘূৰি আহিছে। কিন্তু বেলেগ যদি আমি ৰাজ্যত চাওঁ, বেলেগ ৰাজ্যত ঠিক তেনেকুৱাই, অকল যে কৰ্ণাটক, কেৰালা যিবিলাক মানে আছে বা আমাৰ ৰাজস্থান বা গুজৰাট, মই প্ৰায়বিলাক ষ্টেটত এই কথাটো দেখিছোঁ যে চৰকাৰী স্কুলৰ ব্যৱস্থাপনাটো কিছু কমি আহিছে। এতিয়া কথা হ'ল কি, যদি আমি চাওঁ তাৰ মাজেদিও এই প্ৰতিযোগিতাৰ মাজতো আমাৰ এইসকল ছাত্ৰ ছাত্ৰী কি ধৰণৰ প্ৰস্তুতি লোৱাটো যুগুত হ'ব বুলি আপুনি ভাবে? মই ভাবোঁ এই যিবিলাক ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথমতে এই আৰম্ভণিৰ পৰা মানে তেওঁলোকে প্ৰস্তুতি এটা চলাব লাগে। কাৰণ আৰম্ভণিৰ পৰা এনেকুৱা থাকে যে তেওঁলোকক প্ৰত্যেক ক্ষেত্ৰতে এটা আৰম্ভণিৰ পৰা তেওঁলোকে মানে প্ৰস্তুতি চলোৱা দৰকাৰ হয়। আৰু প্ৰস্তুতিটো কেনেকুৱা চলাব, একচুৱেলি আমাৰ যিবিলাক অভিভাৱক আছে, মই অভিভাৱকক মই মানে নিজৰ যিখিনি মই যদি প্ৰতিবেশী কওঁ বা মই এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক হিচাপে মই যদি মোৰ ছাত্ৰ ছাত্ৰীসকলক মই অনুধাৱন কৰোঁ, বিশেষকৈ এই যিটো আমাৰ মানসিকভাৱে কিছুমান গঢ় লোৱা কিছুমান কথা থাকে, কিন্তু সেই চৰকাৰী বিদ্যালয়ত সেই ছাত্ৰ ছাত্ৰীসকলে আজি ধুনীয়া এটা প্ৰতিষ্ঠিত হৈছে বিভিন্ন ব্যক্তি। কিন্তু আমাৰ যিবিলাক মানে এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰীসকল আছে, এই ছাত্ৰ ছাত্ৰী বা অভিভাৱকৰ যদি আপুনি এটা সমন্বয় চায়, তেতিয়াহ'লে তাত কিছুমান পাৰ্থক্য দেখা যায়। এতিয়া এটা কথাই হৈছে কি, এই যিটো প্ৰতিযোগিতামূলক বা ধামখুমীয়া বুলি আমি শব্দটো কৈছোঁ, আৰু নিশ্চিতভাৱে এইটো প্ৰভাৱিত কৰিছে। আৰু বিশেষকৈ মই গ্ৰাম্য অঞ্চলত দেখিছোঁ যে গ্ৰাম্য অঞ্চলত মানুহৰ মানসিকতাটো এনেকুৱাকৈ গঢ় লৈ উঠিছে যে চৰকাৰী বিদ্যালয়ত যথেষ্ট সুবিধা আছে, কিন্তু এই সুবিধাটোৰ ক্ষেত্ৰত যিহেতু আজিকালি চৰকাৰে
আমাৰ মানুহবিলাকক জড়িতকৰণ কৰিছে কিন্তু জড়িতকৰণ কৰা সেই ব্যৱস্থাপনাটোত নাযায় কিন্তু ধৰ কিছুমান এনেকুৱা অভিভাৱক আছে যে কিবাকে হলো আমি যেটো শব্দটো কৈছো কিবাকে হলো তাৰমানে নিজৰ ছাত্ৰ ছাত্ৰীটোক মানে ব্যক্তিগত খণ্ডত স্কুলত পঢ়াবলৈ চেষ্টা কৰে তাৰমানে প্ৰত্যেকৰে এটাই কথা এটি বা দুটিয়া সন্তান গতিকে কিবাকে নহওক ভালকৈ পঢ়িব লাগে আৰু এই যেটো পঢ়াৰ যেটো আমাৰ মানসিকতা গঢ় লৈছে গঢ় লোৱাৰ ফলত বিশেষকৈ এই চৰকাৰী বিদ্যালয় ক্ষেত্ৰত এইটো এটা ডাঙৰ সমস্যাৰ এটা সন্মুখীন হৈছে আৰু চৰকাৰী স্কুলত মানে কিছু এটাই মাত্ৰ তাত মানে কিছুমান সমস্যা নথকা নহয় যে শিক্ষকৰ হয়তো অভাৱ অভিযোগ তেনেকুৱা কিছুমান কথা আহি পৰে কিন্তু হয়তো সেইখিনি ব্যক্তিগত খণ্ডত বা সেইখিনি পোৱা নাযায় লগতে আমি আৰু কিছুমান পৰিয়াল আমি এনেকুৱা দেখিছো কোনো পৰিয়ালত আজিৰ তাৰিখতো আপুনি যদি মানে লক্ষ্য কৰে দেখিব যে এনেকুৱা পৰিয়াল য'ত কেৱল সেই পৰীক্ষাৰ্থী গৰাকীয়ে মানে শিক্ষাৰ সৈতে জড়িত আৰু তেওঁই মানে ফাৰ্ষ্ট জেনেৰেশ্যনৰ এডুকেটেড মানুহ সেই পৰিয়ালটোৰ কাৰণে প্ৰথম মানে ফাৰ্ষ্ট জেনেৰেট হিচাপে তেওঁ এই মানে শিক্ষাৰ সৈতে জড়িত হৈছে আৰু তেওঁ মেট্ৰিক পৰীক্ষা দিব সেই ছাত্ৰগৰাকীয়ে বা সেই ছাত্ৰীগৰাকীয়ে মানে কি তেওঁৰ মানসিকভাৱে তেওঁ কি প্ৰস্তুতি লোৱাটো আপুনি ভাবে পৰীক্ষাৰ ক্ষেত্ৰত হয় বিশেষকৈ আমি গ্ৰাম্য অঞ্চলত এতিয়াও দেখিবলৈ পাইছোঁ কাৰণ তেওঁ গাইড কৰিবলৈ মানুহ নাই পৰিয়ালৰ তৰফৰ পৰা তেওঁক যে গাইড কৰিব বা পৰিয়ালটো ইমান সচ্ছলো নহয় যে তেওঁক ব্যক্তিগতভাৱে এটা টিউশ্যন লগাই দিব বা এটা কোচিং চেণ্টাৰ তেওঁক পঠিয়াব সেই সামৰ্থ্য পৰিয়ালৰ তৰফৰ পৰা নাই গতিকে এনেকুৱা ক্ষেত্ৰত মই ভাবোঁ যে এনেকুৱা থাকে গ্ৰাম্য অঞ্চলত থাকে বা আমাৰ নিজৰ বিদ্যালয়বিলাকতো আমি তেনেকুৱা বহুত ছাত্ৰ ছাত্ৰীক দেখিছোঁ হয়তো যিটো শব্দ ব্যৱহাৰ ফাৰ্ষ্ট জেনেৰেশ্যন একচুৱেলি শিক্ষাৰ ক্ষেত্ৰত ফাৰ্ষ্ট জেনেৰেশ্যন কাম তেওঁলোকৰ পৰিয়ালটোৰ কাৰণে গতিকে ইয়াৰ ক্ষেত্ৰত এটা ভাবোঁ যদি আমি চৰকাৰী বিদ্যালয় হয় কিন্তু এটা কথা কি এই ছাত্ৰজন কোন ছাত্ৰজনক কিন্তু চিনাকি কৰি দিয়া এই পৰিয়ালটোৰ লগত চিনাকি কৰি দিয়াটো দৰকাৰ আৰু চিনাকি বা এই যিজন ছাত্ৰই পঢ়ি আছে বা তেওঁৰ পৰা ভৱিষ্যত কি লাভ হ'ব লাভৰ কথাটো শিক্ষাৰ ক্ষেত্ৰত এটা বেলেগ ধৰণৰ গতিকে এই যে ছাত্ৰগৰাকীক ভৱিষ্যতে কি হ'ব পাৰে বা কি কৰিব পাৰে এই ক্ষেত্ৰত যিখন বিদ্যালয় শিক্ষক বা তেওঁলোকৰ যিখিনি সমাজ ব্যৱস্থাটো থাকে এই সমাজ ব্যৱস্থাটো কিন্তু এই ছাত্ৰগৰাকীক বা ছাত্ৰীগৰাকীক এই পৰিয়ালটোৰ লগত এটা চিনাকি কৰি দিব লাগে বা যিখন সমাজ আছে বা তাৰ যিটো পৰিয়াল থাকিব সেই পৰিয়ালটোৱে প্ৰত্যেকে জনা দৰকাৰ আৰু তাৰ লগতে সমপৰি মানে যিহেতু ক্লাছ 9 বা 10ৰ ল'ৰা বা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে তেওঁ জানে যে তেওঁ ভৱিষ্যতে কি কৰিব তেওঁ কি আশা আছে বা তেওঁ কি কৰিলে ভাল হ'ব নহয় এই বিষয়ে তেওঁ পৰিয়ালৰ লগত তেওঁ মুকলিমূৰীয়াভাৱে এই কথাখিনি আলোচনা হ'ব লাগে জনাৰ লগে লগে কাৰণ যিহেতু পৰিয়াল বা সেই পৰিয়ালটো এটা অশিক্ষিত বা তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত হয়তো কোনো কথাই নাজানে গতিকে এই কথাবিলাক লাহে লাহে তেওঁলোকক জ্ঞাত হ'ব আৰু জ্ঞাত হ'লে তেওঁৰ লগত কি কৰিব বহু পৰিয়াল দেখিছোঁ এতিয়াও এনেকুৱা নহয় যে আমি কিছুদিন আগতে যেতিয়া মানে চাউলফা চাপৰি এটা অঞ্চলত গৈছিলোঁ তেতিয়া আপুনি অনুভৱ নকৰিব যে অভিভাৱকসকল যেতিয়া ৰাতি 9-10 বজাত আমি প্ৰায় ৰাতি 10 বজাৰ সভাখন অনুষ্ঠিত হৈছিল আপুনি অনুভৱ কৰিব নোৱাৰে যে সেই অভিভাৱকবিলাক তাৰমানে সেনেকুৱা এটা সজাগতা সভা এটা পাতিছিল যোৱা বছৰ ডিচেম্বৰ মাহৰ 30 তাৰিখে মোৰ এতিয়াও মনত আছে এনেকুৱা ঠেটুবা লগা ঠাণ্ডাটো তেওঁলোকৰ কিন্তু পিতৃ মাতৃয়ে আহিছিল এই যেটো সজাগতা সভা হয় এই সজাগতা সভাত মই দেখিছোঁ তাৰ পিতৃ মাতৃয়ে নিজৰ সন্তানৰ লগত একেলগে সেই সভাখনত মানে উপভোগ কৰিছে আৰু এই তেতিয়া হয়তো 100জনক আপুনি একেলগে এটা সময়ত কৰিব নোৱাৰে কিন্তু 10জনকটো আপুনি পৰিৱৰ্তন কৰিব পাৰে আৰু সেই 10জনে হয়তো সমাজৰ বাকীখিনি পৰিৱৰ্তন কৰিব অভিভাৱকৰ সচেতনতাটো সম্পূৰ্ণ দৰকাৰী কিন্তু এনেকুৱা অভিভাৱক আছে যে নেকি তেওঁ এই শিক্ষা সম্পৰ্কে তেওঁৰ একো ধাৰণাই নাই শিক্ষা সম্পৰ্কে একো ধাৰণাই নাই ল'ৰাই হওক ছোৱালীয়ে হওক তেওঁ স্কুললৈ গৈছে আহিছে পঢ়িছে সেই তেওঁৰ পঢ়া শুনা আৰু তেওঁ সচেতনতা কিভাৱে আনিব পাৰিব নাই সচেতনতাটো মই ইতিমধ্যে আপোনাক উল্লেখ কৰিছোঁ যে তেওঁলোকৰ পিতৃ মাতৃৰ তাৰমানে পিতৃ মাতৃৰ লগতে মানে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰী জড়িত থাকে আৰু সমাজ ব্যৱস্থাটো তাৰমানে এই প্ৰত্যেকটো কথাই তেওঁলোকৰ মানে জনাটো দৰকাৰ হয় তাৰমানে এই যেনেকৈ মই ক'লোঁ সজাগতা এই সজাগতাটোহে পিতৃ মাতৃক ধৰ সেই যিজন পিতৃ মাতৃ হয়তো তাৰ কাৰণে সজাগ নহ'ল
কিন্তু তাৰ পৰৱৰ্তী টাইমত হয়তো সজাগ হ'ব যে শিক্ষাই মানুহক কোনটো ক্ষেত্ৰত আগুৱাই নিব পাৰে সেই কথাটো তেওঁ জানিব লাগিব আৰু জনাৰ লগে লগেহে তেওঁৰ যিটো সজাগতা বৃদ্ধি হ'ব বা পিছৰ যিটো জেনেৰেশ্যন থাকিব বা পিছৰ যিবিলাক ছাত্ৰ ছাত্ৰী থাকিব তেওঁ ল'ৰা ছোৱালী বা সতি সন্ততি থাকিব তেওঁলোকক বিদ্যালয়লৈকে লৈ যোৱাত সহায় হ'ব। আপুনি যে মানে তেনেকুৱা পৰিয়ালৰ এগৰাকী পৰীক্ষাৰ্থীয়েও হয় না সমস্যাৰ সন্মুখীন হ'ব নালাগে। নহয় সেইটো সমস্যা যদি আমাৰ সমস্যাটো হ'ল আমি নিজে সৃষ্টি কৰিম। যদি সেই ছাত্ৰগৰাকীয়ে বা ছাত্ৰীগৰাকীয়ে ভাবে নাই মোৰ এইটো কাৰণে মোৰ সমস্যা হৈছে সেইটো নহয়। আমি সমস্যাটো হ'ল সমস্যা বোলা ভাবা বোলা বস্তুটোৱে নিজে নিজে সৃষ্টি কৰি লোৱা বস্তু আৰু সেইটো কেনেকুৱাকৈ সমাধান কৰিব লাগে সেইটো নিজে নিজে সমাধানৰ সূত্ৰটো বাছি উলিয়াব লাগিব আৰু সমাধানৰ সূত্ৰ বাছি উলিয়ালেহে আজি যিটো প্ৰতিযোগিতামূলক বা আমি মানে এই যিটো মানে প্ৰতিযোগিতামূলক জীৱনত আমি তাক জীয়াই ৰাখিবৰ কাৰণে সক্ষম হ'ম। হয় আৰু এটা বস্তু আমি লক্ষ্য কৰিছোঁ মানে সময়ে সময়ে যে আপোনাৰ কিছু আমাৰ যিটো সমাজ ব্যৱস্থা কিছু সমাজ ব্যৱস্থা বৈষম্যতাৰ যিটো আপোনাৰ আমি দেখা পাওঁ বৈষম্যতাৰ চিকাৰ হয় ছাত্ৰ ছাত্ৰীসকল। যেনেকুৱা আপোনাৰ ল'ৰা এজনতকৈ ছোৱালীজনী অলপ কম গুৰুত্ব দিয়া যেন দেখা পোৱা যায় কিছু সমাজ ব্যৱস্থা। এই দিশত ছাত্ৰীগৰাকীয়ে মানসিকভাৱে আপোনাৰ অলপ হ'লেও তেওঁ হেয় জ্ঞান কৰিব নিজকে আৰু সেই দিশত তেওঁৰ পৰীক্ষা প্ৰস্তুতি বা শিক্ষাৰ ক্ষেত্ৰত বা অধ্যয়নৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে নেকি? নাই এইটো বাধাৰ একচুৱেলি এটা সময়লৈকে আছিল আৰু এই সময়লৈকে এটা নিৰ্দিষ্ট সময়লৈকে আছিল যে আমি যিহেতু আমাৰ ভাৰতবৰ্ষখনে হৈছে পুৰুষ প্ৰধান এখন আমি পুৰুষক মানে প্ৰাধান্য দি আছিলোঁ এটা সময়লৈকে আছিলে। কিন্তু শিক্ষাৰ ক্ষেত্ৰত আমাৰ কি আছিল যে নাৰীৰ যিটো শিক্ষা ব্যৱস্থা বা নাৰীৰ যিটো ব্যৱস্থাপনা এইটো তাক গুৰুত্ব দিয়া কিন্তু সময়ৰ লগত বা সময়ৰ পৰিৱৰ্তনৰ লগে লগে কি হৈছিল নাৰীবিলাকক এতিয়া যথেষ্ট নাৰী সবলীকৰণৰ ব্যৱস্থা কৰা হ'ল আৰু এই যিটো ব্যৱস্থাপনাৰ যোগেদি এতিয়া হয়তো কিছুমান আমাৰ যিবিলাক মানে ৰিম'ট এৰিয়া বা কিছুমান ভিতৰুৱা অঞ্চলত সেই ব্যৱস্থাটো নথকা নহয় বা বিশেষকৈ সংখ্যালঘুৱে হওক বা আপোনাৰ ইফালে সংখ্যালঘু বুলি কম মই যদি সিফালে যিবিলাক ভিতৰ অঞ্চল আছে এই ভিতৰ গাঁও অঞ্চলত এতিয়াও মানে থাকে মানে কি হয় যে পুৰুষগৰাকী বিদ্যালয়লৈকে বা যদি ল'ৰা হয় ল'ৰাজনক স্কুললৈকে যাব আৰু ছোৱালী হ'লে তেওঁ ঘৰুৱা বিভিন্ন কামত মানে লগাইছে বা তেওঁ পঢ়িনো কি হ'ব আজি পঢ়ি পেলাই কালি বিয়া হ'ব আৰু এই বিয়া হ'ব এই শব্দটোৱে তাৰমানে থাকি গ'ল। কিন্তু এগৰাকী ছোৱালী আমি যদি ভালকৈ তেওঁক শিক্ষিত কৰোঁ আৰু আমাৰ মনত তাৰমানে সেই মানসিকতাটো আছে যে ছোৱালীয়ে চাকৰি কৰিব। আমাৰ পঢ়াটো মানে হৈছে কি তাৰ মুখ্য উদ্দেশ্যটো হৈছে এটা চাকৰি। আমি যেতিয়া চাকৰিমুখী বা চাকৰি কথাটো যেতিয়ালৈকে ভাবিম তেতিয়া আমাৰ এই কথাটো থাকে আৰু যেতিয়া চাকৰি বোলা বস্তুটো আহিব তাই পঢ়াইনো কি হ'ব বিশেষকৈ আপুনি আপোনাৰ গাঁও বা প্ৰতিবেশীত এইটো হ'ব যে ছোৱালীজনীতকৈ মই ল'ৰাজনক গুৰুত্ব দিওঁ কাৰণ ল'ৰাজনে পঢ়ি যদি চাকৰি বা এটা ঘৰখন চাব বা ঘৰখনক পোহপাল দিব আৰু এই চাকৰি এটা পালে কি হ'ব বেলেগলৈকে বিয়া হৈ যাব আমি এনেই এই যিটো মানসিকতা এই মানসিকতাটো যেতিয়া চাৰিওফালে এইটো বিয়পি থাকিব বিয়পি আছে সেই তেনেকুৱা কথা বতৰাই সেই ছাত্ৰীগৰাকী মানসিকভাৱেতো আপোনাৰ বিপদগ্ৰস্ত কৰি তুলিব পাৰে। এইটো ক্ষেত্ৰত অধ্যয়নৰ ক্ষেত্ৰত মই কৈছোঁ অধ্যয়নৰ ক্ষেত্ৰত নিশ্চয় এইটো এটা হয় বহু ক্ষেত্ৰত আমি দেখা পাওঁ। সেই ক্ষেত্ৰত যদি আপুনি কথাটো এডমিট কৰে যে এনেকুৱা পৰিৱেশ হয় তেতিয়াহ'লে সেই ক্ষেত্ৰত তেওঁ পৰীক্ষাৰ প্ৰস্তুতিয়ে হওক বা তেওঁৰ অধ্যয়ন যিটো আপোনাৰ গতানুগতিক অধ্যয়ন সেই দিশত ছাত্ৰীগৰাকীয়ে নিজকে কিভাৱে প্ৰস্তুতি লোৱাটো দৰকাৰ? নাই এই প্ৰস্তুতিটো ছাত্ৰীগৰাকীয়েতো নিজৰ তেওঁৰ ভৱিষ্যত নিজে গঢ় ল'ব লাগিব। হয় আৰু তাৰমানে ছাত্ৰীগৰাকীয়ে এইটোৱে ক্ষেত্ৰত সেইকাৰণে মই যে আপোনাক এটা কথা ক'লোঁ যে আমি সদায় এটা চাকৰি বা বৃত্তিমুখলৈকে গৈ আছোঁ। গতিকে শিক্ষাটোৱেই এটা কথা কি সেই পৰিয়ালটোক বা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজে জনা উচিত যে মই শিক্ষা কি কৰিবৰ কাৰণে লৈছোঁ যে শিক্ষা অকল মই এটা চাকৰি বা এটা মই মানে পেছাগতভাৱে কিবা এটা কাম কৰিবৰ কাৰণে নহয় সেইটো হ'ল গৌণ কাম কিন্তু মুখ্য কাম হ'ল কি মানুহ হিচাপে আমাক শিক্ষা লাগিব আৰু এই শিক্ষাইহে আমাক আগুৱাই লৈ যাব লাগিব। গতিকে ছাত্ৰই হওক বা ছাত্ৰীয়ে হওক এই কথাটো নিজৰ মানসিকভাৱে দৃঢ়ভাৱে ল'ব লাগিব
আৰু যেতিয়া দৃঢ়ভাৱে ল'ব তেতিয়া তেওঁৰ যিটো লক্ষ্যৰ পৰা কেতিয়াও বিচলিত নহয় আৰু মোৰ এটা মনত আছে আজিৰ পৰা 1 বছৰ বা 2 বছৰ হ'ল মোৰ যে ইয়াৰে এগৰাকী ছাৰ আজি য'ত মই যিটো অঞ্চলৰ পৰা এইটো হৈছে যে ৱেলফেয়াৰ দৰঙৰ চাবস্তু ধূলা এই ঠাইখনত মোৰ যদি মোৰ ভুল হোৱা নাই তেতিয়াহ'লে এই মানে ইয়াত আপোনাৰ কি আছিল এগৰাকী ছাত্ৰী আছিল জহুৰা খাতুন বুলি হয় মই তাৰমানে মই পেপাৰত পাইছিলোঁ আৰু তেতিয়া মোক এগৰাকী তাৰে ইউনিভাৰ্চিটিৰ ছাৰৰ পৰা মই গম পালোঁ যে এই ছাত্ৰীগৰাকী হয়তো তেওঁ কেনেকুৱা ভাৱে আগবাঢ়িছে সেই বিষয়লৈ মই পিছত জানিবৰ কাৰণে চেষ্টা কৰোঁ কিন্তু মোৰ এটা উদাহৰণ বা জীৱনত মোৰ কাৰণে এটা উদাহৰণ হৈ পৰিল যে তাই কি হ'ল মানে ভালদৰে ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট নে কি তেনেকুৱা এটা পাইছে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট আৰু এই যিটো তাই শিক্ষাৰ ক্ষেত্ৰত শিক্ষা বিভাগত পাইছে মানে এডুকেশ্যন ডিপাৰ্টমেণ্টত এতিয়া মোৰ প্ৰশ্নটো এইটোৱে যিটো আজি মোক প্ৰশ্ন কৰিলে আপুনি সেই প্ৰশ্নটোৰ উত্তৰ হয়তো মই সেই যদি এটা জহুৰা খাতুনৰ যদি তেখেতৰ হয়তো মই পৰিয়ালটো কেনেকুৱা ব্যৱস্থাপনা মই সেইটো জহুৰা খাতুনৰ জন্ম মঙলদৈ থানাৰ অন্তৰ্গত গাধোৱা চাপৰি হয় আৰু তেওঁৰ দেউতাকে আপোনাৰ চাকৰি তাগিদাত হয় এই ধুলা থানাৰ অন্তৰ্গত জুগিপৰা গাঁৱত তেওঁ বৰ্তমান স্থায়ী বাসিন্দা আৰু তাতে তেওঁ পঢ়া শুনা কৰিছিল পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়লৈ গৈছিল আৰু সেইটো তেওঁলোকৰ পৰিয়ালৰ কথা তেখেতৰ দেউতাক এজন শিক্ষক হিচাপে শিক্ষক মানে সি যি কি নহওক কিন্তু সেইটো এটা যিটো আজি আপুনি মোক প্ৰশ্ন কৰিলে সেইটো এটা একচুৱেলি মই ভাবোঁ এটা ভাল এটা উদাহৰণ হিচাপে হয় যে বা এই অঞ্চল মানে এনেকুৱা এটা হেৰিৰ পৰা তাই এনেকুৱা এটা ভাল ৰিজাল্ট কৰিছে বা মঙলদৈৰ নিচিনা আমি বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত ধৰক অলপ পিছ পৰি থকা নিচিনা মোৰ কাৰণে হয়তো এটা ভাল এটা উদাহৰণ যদি মই ক'ব বিচাৰোঁ আৰু এটা কথা কোৱা হয় যে নাৰী শিক্ষা কল্যাণকামী ৰাষ্ট্ৰৰ এক ভাল উপাদান আৰু কোৱা হয় নাৰী মানে মা ভগ্নী পত্নী এনেকুৱা যিটো আমি আমাৰ যিটো সমাজ ব্যৱস্থা গতিকে মাকজনেই হ'ল শিশুৰ কাৰণে প্ৰথম শিক্ষানুষ্ঠান গতিকে প্ৰতিগৰাকী নাৰী শিক্ষিত হোৱাটো দৰকাৰ গতিকে এতিয়া মই আপোনাক বিষয়টো ওলাব খুজিছোঁ এইকাৰণে যে যিসকল ছাত্ৰীসকলে বৈষম্যতাৰ শিকাৰ হয় নৰ্মেলি তেওঁলোকে এই বস্তুটো মনত ছেট কৰি লোৱা দৰকাৰ আছে নেকি যে প্ৰতিগৰাকী মাকেই শিশুৰ বাবে প্ৰথম শিক্ষানুষ্ঠান এই মানসিকতাৰে যদি আগবাঢ়ে তেওঁৰ যিটো অধ্যয়ন বা মানসিকভাৱে তেওঁ সুস্থ হ'ব পাৰিব বুলি আপুনি ভাবে নেকি নাই এটা হ'ল কি আপুনি যিটো প্ৰশ্নটোৰ উত্তৰ আপুনি কৈছে যে এটা হয় মাতৃগৰাকীয়ে হ'ল কি তেওঁৰ মানে আদি শিক্ষা স্থান আৰু জন্ম যেতিয়া মাতৃৰ গৰ্ভত থাকে মানে 280 দিন এই 280 দিনৰ পিছত তেওঁলোকে কি কৰে যে গৰ্ভ সন্তান ভূমিষ্ঠ হোৱাৰ পিছত আৰু মই যিহেতু এটা এডুকেশ্যনৰ মই এই বিষয়বস্তুটোতো এই মোৰ যেতিয়া ছাত্ৰ ছাত্ৰীসকলক মই যেতিয়া পাঠদান কাৰ্যসূচী কৰাওঁ এই পাঠদান কাৰ্যসূচীত মই এই কথাখিনিও মই কৈছোঁ আপুনি আজি যিটো মোক প্ৰশ্ন কৰিছে যে কথাটো হ'ল কি যে তেওঁলোকৰ যিটো শিক্ষা ব্যৱস্থাপনাৰ জৰিয়তে একচুৱেলি তেওঁলোকে গোটেই বস্তুখিনি এই পঢ়ি বা শিকি ল'ব লাগিব আৰু শিকি লোৱাৰ পিছত তেওঁৰ পেছাগতভাৱে তেওঁ চাকৰিটো নকৰিব পাৰে বা শিক্ষক নহ'ব পাৰে কিন্তু তেওঁ এজন ভাল শিক্ষক কেতিয়া হ'ব যেতিয়া তেওঁৰ সন্তানক ভালদৰে লালন পালন কৰিব আৰু লালন পালন কৰিলেহে কি কৰিব তাৰ পৰাহে আমাৰ যিটো সমাজ ব্যৱস্থাটো এটা সলনি হোৱাৰ সম্ভাৱনীয়তা থাকে এগৰাকী ভাল নাৰীয়ে তাৰমানে এগৰাকী ভাল সন্তানক ভাল শিক্ষা বা সুশিক্ষা দিয়াৰ কাৰণে সম্ভৱ হয় সেইকাৰণে আমি দেখা পাওঁ যিবিলাক বিশেষকৈ যদি ছাত্ৰ ছাত্ৰীসকলক দেওঁ যদি তেওঁৰ মাতৃ যদি ভালদৰে শিক্ষিত নহয় বা মাতৃ যদি নহয় তাৰ পৰা খুব কম সংখ্যক মানে ল'ৰা ছোৱালীহে ভাল হয় সেইটো মানে ৰেয়াৰ কেছ কিন্তু বেছিভাগ সন্তানৰ ক্ষেত্ৰতে কি হয় যে তেওঁলোকৰ মাতৃয়ে বা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে অকল সন্তানৰ ক্ষেত্ৰতে নহয় গোটেই পৰিয়ালটোৰ ক্ষেত্ৰতে এটা সুচাৰুৰূপে বাতাবৰণৰ সৃষ্টি কৰে গতিকে এই ক্ষেত্ৰত যিটো আজি আমি হয়তো আপোনাৰ মনত যিটো প্ৰশ্ন উদয় হৈছে গতিকে মই সেইসকল ছাত্ৰীসকলক এটাই মোৰ অনুৰোধ যে তেওঁলোকৰ প্ৰতিদান এইটোৱে যে তেওঁলোকৰ ভাল শিক্ষাৰে বা সুশিক্ষাৰে শিক্ষিত হয় যে পৰিয়ালটোৰ লগতে তেওঁলোকে সমাজ ব্যৱস্থাটোক এটা যাতে পৰিৱৰ্তন কৰিব পাৰে এয়া আমাৰ কাম্য শ্ৰোতা দৰ্শকসকল আমি কথা পাতি আছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে কি ধৰণৰ প্ৰস্তুতি লোৱাটো দৰকাৰ আৰু আজিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে শ্ৰী শশাংক হাজৰিকা ডাঙৰীয়া আৰু আজিৰ আমাৰ এই অনুষ্ঠানটো চলাই নিয়াত সহযোগ কৰি আছে
গণ অধিকাৰ কাকতৰ সন্মানীয় সাংবাদিক আবু জাহেদ সিদ্দিক ডাঙৰীয়া, আমাৰ লগত আছে আমাৰ ৱেলফেয়াৰ গ্ৰুপৰ সন্মানীয় সম্পাদক তথা ধুলা হাইস্কুলৰ জনপ্ৰিয় শিক্ষক বহিবুৰ ৰহমান ডাঙৰীয়া আৰু ৰেইনবো একাডেমীৰ অধ্যক্ষ সন্মানীয় মমিনুৰ ৰহমান ডাঙৰীয়া আমাৰ সৈতে আছে। এইসকলৰ সহযোগত আজিৰ কাৰ্যসূচীটো আমি আগবঢ়াই আছোঁ। এতিয়া আমি আকৌ প্ৰশ্নৰ মাজলৈ আহিম যে হাজৰিকা ডাঙৰীয়া, আমি কেতিয়াবা দেখিছোঁ যে একাধিক্ৰমে পঢ়ি থাকোঁতে ক্ৰমান্বয়ে যেতিয়া এগৰাকী ছাত্ৰ পৰীক্ষাৰ কাৰণে যেতিয়া প্ৰস্তুতি লৈ থাকিব, পঢ়া টেবুলত কেতিয়াবা ভাগৰো লাগে, মন নবহে। কেতিয়াবা তেওঁ পঢ়িহে আছে, গোটেই কিতাপখন পঢ়ি শেষেই কৰিলে, কিন্তু মন নবহে, তেওঁৰ মনত নাথাকে। সেই দিশত ছাত্ৰ বা ছাত্ৰীয়ে কি কৌশল অৱলম্বন কৰাটো দৰকাৰ? এটা যিহেতু দীঘলীয়া সময় থাকে, মই বিশেষকৈ কওঁ যে এই সময়ছোৱাখিনি এটা আটাইতকৈ গুৰুত্বপূৰ্ণ সময়ছোৱা। এই যিটো আমি ইতিমধ্যে আৰম্ভণিতে কৈছিলোঁ যে 8+8+8, কিন্তু এই সময়খিনি তেওঁ অৱলম্বন কৰিলে হয়তো এনেকুৱা এটা সমস্যা সৃষ্টি নহয়। কিন্তু হ'লেও পৰীক্ষাৰ সময়ত আমাৰ কি থাকে, কিছুমান দায়িত্ব বা দায়বদ্ধতা বা পৰিয়ালৰ কিছুমান চাপ থাকে, আৰু সেই চাপৰ ক্ষেত্ৰত হয়তো তেওঁলোকে মানে পঢ়িব লগা ব্যৱস্থা হয়। আৰু এই সময়ছোৱাত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এটা কাম কৰিব পাৰে যে তেওঁলোকৰ যিটো ধাৰাবাহিকভাৱে পঢ়ি থাকিলে, আৰু তেওঁ এই ক্ষেত্ৰত মই ভাবোঁ যে এই যিটো শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত তেওঁলোকে যেতিয়া শাৰীৰিকভাৱে ধৰ কিছুমান মানে এক্সাৰচাইজ, এই দিশটো মন নবহা দিছে, এইটো যদি 8+8+8 হয়, 8 ঘণ্টা পঢ়া, 8 ঘণ্টা খেলা ধূলা, বন্ধুবৰ্গৰ লগত কথা বতৰা আৰু 8 ঘণ্টা খোৱা, এই দিশটো যদি অৱলম্বন কৰে ছাত্ৰ ছাত্ৰীৰ সৈতে এই কথাটো নাহিব বুলি আপুনি ভাবে? হয়, এইটো 1 নম্বৰতে হ'ল সেইটো। কিন্তু হ'লেও আমি কি কৰোঁ যে ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকীয়ে পৰীক্ষা বুলি যিটো পৰীক্ষাৰ আমি প্ৰথমতে হ'ল ভয়ভাৱটো দূৰ হ'ব লাগিব। আৰু এটা কথা চাওঁ যে এই ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকীৰ ক্ষেত্ৰত যদি মই চাওঁ যে মোৰ ক্ষেত্ৰত যদি মই উপলব্ধি বা অনুভৱ কৰোঁ, তেতিয়াহ'লে এটা কথা চাওঁ যে মানে কি কৰিব লাগিব, তেওঁলোকৰ প্ৰত্যেক দিনৰ প্ৰত্যেকটো কথাই তেওঁলোকে উপলব্ধি কৰিব লাগে। বিশেষকৈ আমি দিনটোৰ ভিতৰত আমি যদি চেল্ফ ইভেলুৱেশ্যন বা স্বমূল্যায়ন যিটো শব্দ কৈছোঁ, যে ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকীয়ে সদায় এটা চাব লাগিব যে মই দিনটোত আজি কি ভাল কাম কৰিলোঁ বা কি ভাল কাম কৰিব পৰা নাই, কোনটো মই বেয়া কাম কৰিলোঁ। যদি আত্মসমালোচনাবোধ বা নিজকে মানে চিন্তা কৰে, তেতিয়াহ'লে তেওঁৰ সদায় মূল্যাংকনটো সদায় হৈ আছে না। তেওঁ যদি বিষয়বস্তুৰ ওপৰত তেওঁ চালে, ধৰ আজি ইংৰাজীত মই এইখিনি কৰিলোঁ, এই প্ৰশ্ন আজি মন বহা নাই ইংৰাজীত, আজি মোৰ ইংৰাজী মন বহা নাই, অংক কৰি ল'লে আৰু আজি মন বহা নাই, তেতিয়া তেওঁ অসমীয়াখন ওলাই ল'লে, আৰু যিটো তেওঁৰ ভাল লাগিব নেকি। মই মোৰ ছাত্ৰ ছাত্ৰীসকলক মই সেইটো কথাই কওঁ, প্ৰকৃতাৰ্থত আমাৰ কি থাকে, অংক, বিজ্ঞান আৰু ইংৰাজী এই ছাবজেক্টকেইটাত বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভয় কৰে। কাৰণ তেওঁলোকে আৰম্ভণিৰ পৰা এই ছাবজেক্টকেইটাৰ প্ৰতি তেওঁলোকৰ যিটো ভয় ভাৱ থাকিল, সেই ভাৱটো হয়তো আমাৰ শিক্ষাগুৰুসকলেও আমি আঁতৰাব নোৱাৰোঁ। এই ক্ষেত্ৰত শিক্ষকজনৰ ভূমিকা যদি বস্তুটো পাতলাই থাকিলে সহজ হয়। কিন্তু বহু ছাত্ৰ ছাত্ৰীক আপুনি চাব, যোন অংক বা বিজ্ঞানত ভাল, সি গোটেই ছাবজেক্টতে ভাল হয়। আৰু সি কি কৰে, তেওঁ সেই ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকী মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত তেওঁ এডভান্টেজেছ যিটো মানে অগ্ৰণী ভূমিকা ল'ব পাৰে। কিন্তু আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক সেইকাৰণে মই কওঁ যে বেছিভাগ ল'ৰা ছোৱালীয়ে মই পাইছোঁ অংক, বিজ্ঞান আৰু ইংৰাজী এই তিনিটা বিষয়বস্তুত তেওঁলোকে ভয় কৰে। আৰু ভয় কৰাৰ এই ক্ষেত্ৰত মই ছাত্ৰ ছাত্ৰীসকলক এটাই সদায় মানে তেওঁলোকক মানে অনুপ্ৰাণিত কৰোঁ যে তোমালোকৰ কি ছাবজেক্ট থাকিল, এই 3টা ছাবজেক্টক বাদ দি আমাৰ কি থাকিল, ছ'চিয়েল ছায়েন্স থাকিল, সমাজবিদ্যা থাকিল, বাছি লোৱা ছাবজেক্ট এটা থাকে, অসমীয়া থাকিল। গতিকে এই বিষয়বস্তুকেইটা, সমাজ বিজ্ঞান এনেকুৱা এটা ছাবজেক্ট বা বিষয়বস্তু যে যদি আমি তাক নৈমিত্তিকভাৱে যদিও আমি ঘৰত পঢ়িলে আমি তাক পাই যাওঁ। অসমীয়া বিষয়বস্তুটো আমাৰ যিহেতু নিজৰ মাতৃভাষাই আমাৰ অসমীয়া, গতিকে আমি মাতৃভাষাটো আমি নিজে তাক ভালদৰে আমি চাব পাৰোঁ। মাতৃভাষাৰ লগতে আৰু আমাৰ যিহেতু বাছি লোৱা এটা ছাবজেক্ট থাকে, বাছি লোৱাটো সকলোৰে প্ৰিয় ছাবজেক্ট, গতিকে এই প্ৰিয় ছাবজেক্টটোত আমি গুৰুত্ব দিলোঁ। আমাৰ এটা কথা থাকিল, এই 3টা ছাবজেক্টত মই যেতিয়া ভাল হোৱাৰ লগে লগে মোৰ কনফিডেন্স লেভেল, যিটো আত্মবিশ্বাসৰ দিনক দিনে মোৰ বাঢ়ি আহিব। যদি মই অসমীয়াত 50ৰ কাৰণে পঢ়ি আছিলোঁ, মই পাই আছোঁ 60 বা 70, 60 বা 70 পৰাটো মই 80 পামগৈ। মোৰ যেতিয়া আত্মবিশ্বাসটো আহি যাব। কিন্তু মোৰ যেতিয়া আত্মবিশ্বাসটো নাহে, আত্মবিশ্বাস নাহা মানুহে কি নেদেখে, সপোন নেদেখে। আৰু যি মানুহৰ আত্মবিশ্বাসটো বাঢ়িব, সেই মানুহে সপোন দেখিবলৈ বাধ্য হয়। আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ এটাই মূল কথা
যে তেওঁৰ যিকেইটা ছাবজেক্ট সহজ পাইছে সেই ছাবজেক্টকেইটাতে তেওঁ মাষ্টাৰ্ছ হওক তেওঁ সেই ছাবজেক্টকেইটাৰ ওপৰতে বিষয় মানে মাষ্টাৰ্ছ হওক আৰু যিহেতু তেওঁ মেট্ৰিক পাছ কৰাৰ পিছত তেওঁ যিহেতু আৰ্টছ পঢ়িলে আৰ্টছ পঢ়িব পাৰে বা এতিয়া ছায়েন্সৰ বহুত ছাত্ৰ ছাত্ৰী থাকে যে বিজ্ঞান আৰু অংকত ভাল কিন্তু তেওঁ সমাজ বিদ্যা পঢ়িবলৈ মন নকৰে বা ইংৰাজীৰ কাৰণে পঢ়িবলৈ মন নকৰে গতিকে তেওঁ বিজ্ঞান আৰু অংকই ভালদৰে পঢ়ক তেওঁ পৰৱৰ্তী পৰ্যায়ত তেওঁ ছায়েন্সত গুচি আহিলে এইকেইটা ছাবজেক্ট তেওঁলোকৰ দৰকাৰ নাথাকে গতিকে যিটো ছাবজেক্ট সহজ পায় সেইটো ছাবজেক্ট এইটো নহয় এই অংক মই পাৰিমে মই বিজ্ঞান পাৰিমে গতিকে মোৰ এইটো ছাবজেক্ট মই পৰীক্ষাৰ আগদিনাখনে ওলাব পায় কিন্তু সেইটো কথা নহয় ছাত্ৰ ছাত্ৰীক এটাই অনুৰোধ যে সেই যিটো সহজ ছাবজেক্ট পায় সেই ছাবজেক্টটোকে আৰু ভালদৰে আৰু ভালকৈ পঢ়ি যে মই তাৰে 100ৰ কাৰণে 100 মই প্ৰিপাৰেশ্যন কৰিম বা 100ৰ ভিতৰত 100হে মই তাক প্ৰিপাৰেশ্যন কৰিম আৰু এটা কথা মনত ৰাখিব আপোনাৰ মই এটা ছাত্ৰ ছাত্ৰীসকলক এটা ফৰ্মুলা মানে কথা কৈছোঁ এক্সপিৰিয়েঞ্চ এক্সপেৰিমেণ্ট ইয়ৰ এক্সপেক্টেশ্যন এতিয়া এক্সপিৰিয়েঞ্চটো হ'ল কি আমি যে প্ৰত্যেক সময়তে কৈ আছোঁ বা পৰীক্ষাৰ কথা কৈ আছোঁ বা বিভিন্ন ধৰণৰ কথা কৈ আছোঁ যে পৰীক্ষাটো এনেকুৱা এটা বস্তু নহয় যে আমি 10মান শ্ৰেণী পৰীক্ষাটোৰ কাৰণে পঢ়ি আছোঁ ঠিক তেনেকুৱা নহয় বা 12 শ্ৰেণীৰ কাৰণে পঢ়ি আছোঁ ঠিক তেনেকুৱা নহয় আমি এই পৰীক্ষাটো ব্যৱস্থাপনাটোৰ জৰিয়তে আমি ভৱিষ্যতে আমাৰ যিবিলাক প্ৰতিযোগিতামূলকৰ কাৰণেও হয়তো আমি পঢ়ি থকা বুলি উপলব্ধি কৰিব লাগিব সাপোজ এই 9ম 10ম শ্ৰেণীত যিখিনি প্ৰশ্ন উত্তৰ বা যিখিনি কথা আমি পঢ়ো সেইখিনি আমাৰ কি আহে তাৰ পৰৱৰ্তী পৰ্যায়ত বা যিখিনি আমাৰ সাক্ষাৎকাৰ হওক বা লিখিত পৰীক্ষা আহে তাৰ প্ৰশ্ন উত্তৰবিলাক তাৰ পৰা আহে গতিকে আৰম্ভণিৰ পৰা তাক পঢ়াটো দৰকাৰ হয় সেইকাৰণে মোৰ এটাই কথা হৈছে যদি এক্সপিৰিয়েঞ্চ আমি যদি পাষ্ট লাইফটো ধৰো পাষ্ট লাইফটো হ'ল এক্সপিৰিয়েঞ্চ আৰু প্ৰেজেণ্ট লাইফ আজি প্ৰেজেণ্ট ধৰ আজি মই তাক কি কৰিব পাৰিম এক্সপেৰিমেণ্ট কৰিব পাৰিম আৰু আজি মই এক্সপেৰিমেণ্ট কৰাৰ পিছত মোৰ এক্সপেক্টেশ্যনটো কি হ'ব ভাল হ'ব যদি মই এক্সপিৰিয়েঞ্চটোত যদি পাছ লৈ আহোঁ তেতিয়া মোৰ এক্সপেৰিমেণ্টটোক মই পাছৰ ওপৰতে কৰিব পাৰিম আৰু এক্সপেৰিমেণ্টটো পাছৰ ওপৰত কৰিলে তেতিয়া মোৰ এক্সপেক্টেশ্যনটো পাছে হ'ব কিন্তু মই এক্সপিৰিয়েঞ্চটো জিৰ' মই কালিলৈকে একো পঢ়াই নাই ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত সেইটো হয় যে ছাত্ৰ ছাত্ৰীসকলে লাহে লাহে পঢ়ি আহি থাকে কাৰণ পঢ়াটো বহুত কমি আহে গতিকে পঢ়ি কমকৈ অহাৰ কাৰণে তেওঁলোকৰ যিটো এক্সপেৰিমেণ্টটো একো কৰিব নহয় পৰীক্ষা হলত গৈ বা পৰীক্ষা হলত সেইকাৰণে বা পৰীক্ষাৰ 2 দিন আগতে তেওঁলোকৰ চিন্তা শক্তিটো বেছি আহে আৰু চিন্তা শক্তিটো যেতিয়া মানে বা তেওঁলোকৰ মানে ভাৱধাৰাবিলাক সলনি হৈ যায় আৰু তাৰ পিছত তেওঁলোকৰ যিটো এক্সপেক্টেশ্যন সেইকাৰণে এক্সপেক্টেশ্যনটো মানে ভাল নহয় গতিকে এক্সপিৰিয়েঞ্চ প্লাছ মানে যেটো এক্সপেৰিয়েঞ্চ কৈছো এক্সপেৰিমেণ্ট আৰু এক্সপেক্টেশ্যন তিনিটা দিশ জড়িত থাকে ইয়াৰ লগতে আৰু এটা কথা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হয় যিটো পৰীক্ষা এক্সামিনেশ্যন হলত যেতিয়া বহিলে বহাৰ পিছত তেওঁৰ যিটো আনসাৰ স্ক্ৰিপ্ট পৰীক্ষা বহিৰ যিটো প্ৰবন্ধন এটা মেনেজমেণ্ট সেই দিশটোতো ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে মানে ধ্যান ৰখাটো দৰকাৰ নেকি পৰীক্ষা বহিৰ যিটো প্ৰবন্ধন মেনেজমেণ্ট কোনখিনি ভাঙিব লাগে ছাত্ৰ ছাত্ৰী লিখিব কেনেকৈ লিখাৰ যিটো এটা তৰিকা থাকে এইটোতো এটা শৈলী আছে যিহেতু তেওঁলোকে এই ধৰণৰ পৰীক্ষা প্ৰথম মেট্ৰিক পৰীক্ষাত প্ৰথম দি আছে জীৱনৰ প্ৰথম ডাঙৰ পৰীক্ষা এই দিশতো তেওঁলোকে ধ্যান ৰখাটো দৰকাৰ নেকি নিশ্চয় এটা কথা হয় কি যে ডিসিপ্লিনটো মানে যেটো আমি পৰিপাটি বুলি কৈছো পৰিপাটিটো দৰকাৰ কাৰণ এটা পৰীক্ষাই হওক বা তেওঁৰ মানে যেটো পৰিপাটি বা ডিসিপ্লিনটো তেওঁৰ জীৱনৰ এটা মানে আনুষংগিক অংগ নিচিনা হৈ পৰে আৰু ঠিক তাৰে এটা ভিতৰত হ'ল কি যে গুড হ্যান্ড ৰাইটিং বুলি কৈছো যে ভাল হাতৰ আখৰ আৰু ভাল হাতৰ আখৰে কি কৰে ছাত্ৰ ছাত্ৰীক এটা বহি বা মনোগ্ৰাহী কৰি তোলে আৰু ঠিক তেনেকুৱাকৈ তেওঁ বহিখন কেনেকুৱাকৈ কৰিব আৰু আমি ভাবোঁ যে প্ৰত্যেকৰ ক্ষেত্ৰত হয়তো প্ৰত্যেকে বিভিন্ন ধৰণৰকৈ তেওঁ বহিখন সজাই পৰাই তুলি লয় যে তাৰে ক্ষেত্ৰত হয়তো কি কিছুমানে একেঞ্চি কৰি কি কৰি লয় ফাইলছ এটা দি লয় আৰু দি লোৱাৰ ক্ষেত্ৰত আমাৰ এটা উপলব্ধি হয় যে ছাইডত এক্সামিনাৰজন বা পৰীক্ষকজনে কি কৰিব পাৰে তাত নম্বৰ দিব পাৰে আৰু এই ক্ষেত্ৰত বহিখন যিমানে এটা মানে দৃষ্টি আকৰ্ষণ কৰিব পৰা তেওঁলোকৰ যিমানে প্ৰৱণতাটো থাকে হয়তো কেতিয়াবা কিছুমান আখৰ লিখো আমি যেহেতু কম্পিউটাৰাইজ বা কম্পিউটাৰত কৰোঁ তেতিয়া আমি বোল্ড লেটাৰত লিখিব পাৰোঁ চাপ'জ ইংৰাজীৰ মই এটা কথা কৈছোঁ ইংৰাজী এটা হেডিং দিলে হেডলাইনটো যদি আমি বোল্ড লেটাৰত লিখি দিওঁ তেতিয়াহ'লে দেখাত শুৱনি হ'ব বা তাতে আমি কিছুমান আণ্ডাৰলাইন কৰিব পৰা ক্ষমতা থাকিব লাগে
তাৰমানে এক্সামিনাৰজনৰ যেতিয়া এট্ৰেকশ্যন হয় বহীটো তেতিয়া তেওঁ ভিতৰৰ বস্তুটো হয়তো বহুতে কম চায় যে বহু আমাৰ শিক্ষাগুৰুক আমি পাইছোঁ যে তেওঁলোকে সাধাৰণতে বহীখন পৰিপাতি হৈছেনে বা পৰিপাতিটোৱে কি কৰে ছাত্ৰ ছাত্ৰীৰ একচুৱেলি যিটো ইণ্টাৰনেল অন্তৰ্গত কথাখিনি তাত ফুটি উঠে মানে পৰিস্ফুট হয় শ্ৰোতা দৰ্শকসকল আমাৰ মাজত উপস্থিত আছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিক্ষক শ্ৰীমান শশাংক হাজৰিকা ডাঙৰীয়া আজিৰ অনুষ্ঠানটি আমি আগবঢ়াই আছোঁ পৰীক্ষাৰ বাবে কিদৰে প্ৰস্তুতি ল'ব লাগে আৰু যেহেতুকে এইটো লাইভ চলি আছে আমাৰ ফেচবুক পেজ লাইক কৰি আপুনি আমাৰ সৈতে জড়িত হ'ব পাৰে আৰু আপোনালোকৰ মনতো যদি কোনো ধৰণৰ প্ৰশ্নৰ উদ্বেগ হয় 9707047816 এই নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ প্ৰশ্ন আমালৈ পঠিয়াব পাৰিব আৰু আমি যৎপৰোনাস্তি সন্মানীয় হাজৰিকা ডাঙৰ আগত তুলি ধৰিবলৈ যত্ন কৰিম এবাৰ আহিছোঁ পৰিৱেশৰ যিটো এটা ভাৰসাম্যতা বা পৰিৱেশৰ প্ৰতিকূল পৰিৱেশৰ মাজত কোনো অঞ্চলত ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়িব লগা হয় যেনেকুৱা এখন ঘৰত আপোনাৰ পৰীক্ষাৰ্থী এজন আছে মেট্ৰিকৰ কাষৰ ঘৰটোত মাইক বজাই আছে বা বক্স বজাই আছে গাঁও অঞ্চলত আজিও এইটো বস্তু আমি দেখিবলৈ পাওঁ সেই সমস্যাৰ মাজতো সেই পৰিৱেশৰ মাজতো তেওঁ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে প্ৰকৃতাৰ্থত একচুৱেলি এইটো মূল কথাটোৱে হৈছে কি আমাৰ গাঁৱৰ যেতিয়া অশিক্ষিত বুলি কৈছোঁ এইসকলক মই অশিক্ষিত ব্যক্তি বুলিয়ে কৈছোঁ আৰু এই হোৱাৰ কাৰণে কি হয় এনেকুৱা কিছুমান আচৰণ দেখিবলৈ পোৱা যায় বা তেনেকুৱা আপুনি নহয় যে বহু অঞ্চলত আমাৰ অভিযোগ আহে যে ওচৰৰ প্ৰতিবেশী পঢ়িলে কেতিয়াবা কি হয় কিছুমানে মানে গালি গলাজৰ সৃষ্টি হয় আৰু ইয়াৰ মূলত কথা হ'ল কি সেই পৰিৱেশটোৰ লগত আমি কেনেকুৱাকৈ খাপ খাব পাৰিম বা সেই ছাত্ৰগৰাকীয়ে বা ছাত্ৰীগৰাকীয়ে সেই পৰিৱেশটোৰ লগত কেনেকুৱাকৈ মুখিমূৰ কৰিব পাৰে প্ৰকৃতাৰ্থত কথাটো হ'ল কি সেই ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকীয়ে সেই পৰিয়ালটোক মই ভাবোঁ খুব ভালদৰে তেওঁক বুজাই দিব লাগে তাৰমানে কি কৰিব লাগিব তেওঁক ধৰ ভালকৈ এই ছাত্ৰীগৰাকীয়ে যাই পেলাই কি কৰিব লাগিব তেওঁ এই যিঘৰে সেই কামটো কৰিছে তেওঁক প্ৰথমতে বুজাই দিয়ক যে আপুনি এইটো কাম কৰিছে আৰু আপোনাৰ এইটো কাম কৰাৰ কাৰণে মোৰ এটা মানে অন্তৰ্দ্বন্দ্বত মই ভুগিছোঁ বা মই ভালদৰে পঢ়িব পৰা নাই কিন্তু এই ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকীয়ে যদি তেওঁৰ বুজনিটো মানে বুজি নাপায় তেতিয়াহ'লে তেওঁ এটা পন্থা অৱলম্বন কৰে হয়তো তেওঁ যদি গধূলি সেই কামটো কৰিছে তেতিয়াহ'লে তেওঁ পঢ়াৰ হয়তো সময়টো সলনি কৰি দিব লাগিব মই ভাবোঁ কাৰণ তেওঁ কিন্তু এই কথাটোত তেওঁ পৰিয়ালতান্ত্ৰিকভাৱে আকৌ এখন কাজিয়া বা এখন খৰিয়াল সৃষ্টি কৰিব নোৱাৰে কাৰণ কাজিয়া এখন হোৱাৰ লগে লগে তেওঁৰ মানে যিখিনি কাম কৰিব লগা আছিল এইখিনি তেওঁ সমস্যা ভোগ কৰিব গতিকে এই ক্ষেত্ৰত তাৰমানে কি কৰিব লাগিব যে তেওঁ মানে ছাত্ৰীগৰাকী বা ছাত্ৰগৰাকীয়ে এই পৰিয়ালটোক বুজাই দিয়ক আৰু বুজি দিয়াৰ পিছত গতিকে তেওঁ হয়তো তেওঁৰ পৰৱৰ্তী যদি তেওঁৰ নিজৰ সন্তান আছে সেইগৰাকী ব্যক্তিৰ তেতিয়া সন্তানগৰাকীক তাৰমানে সেই কথাটো বুজি পাব যে এইটো কথাই জনা উচিত যে আজি মই পৰীক্ষা দিছোঁ যে অনাগত সময়ত আপোনাৰ ছাত্ৰগৰাকীয়ে বা ছাত্ৰীগৰাকীয়ে পৰীক্ষা দিব গতিকে আপুনি কি কৰিব লাগিব যে আপোনাৰ সন্তানটোৱে ভালকৈ পাছ কৰিব লাগিব লিপ্ত হ'ব নালাগে কাৰণ এই আমি খং ৰাগ বা আমি যদি কাজিয়া মানে এনেকুৱা কিছুমান কথা ধুইছোঁ তেতিয়া এই সমস্যাটো দিনক দিনে বাঢ়ি যায় আৰু সেইকাৰণে আমি গ্ৰাম্য অঞ্চলত এতিয়াও আমি দেখা পাওঁ যে ইঘৰৰ প্ৰতিবেশীৰ লগত সিঘৰৰ খুব কমহে মানে সহযোগিতা থাকে গতিকে আমাৰ সহযোগিতা হ'ল কি আমি ইজনে সিজনক আৰু পৰাপক্ষত আমি সেইকাৰণে কি কৰিব লাগে কৰ্পৰেশ্যন যিটো সহযোগিতা আৰু সহযোগ কৰ্পৰেশ্যন এণ্ড কোঅৰ্ডিনেশ্যন এই শব্দত মানে ব্যৱহাৰ যিটো আমি কৰিব লাগিব কাৰণ সেইকাৰণে গ্ৰাম্য অঞ্চলত মানে এই যিটো মনোভাৱ মানে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লগত বা সেই সমাজ ব্যৱস্থাটোক বা সামাজিকভাৱে তেওঁলোকক কি কৰিব লাগিব সহযোগিতা বা সহযোগ এই ব্যৱস্থাপনাটো কৰিব লাগিব এইবাৰ আমাৰ সৈতে লাইভত থকা সন্মানীয় আলম আৰা বেগম বাইদেউ এটি প্ৰশ্ন মাননীয় হাজৰিকা ডাঙৰলৈ পঠিয়াইছে আপোনাৰ হাজৰিকা ডাঙৰ মতামত বিচাৰি তেখেতে এটি কুৱেৰি আমালৈ পঠিয়াইছে সেইটো হৈছে এনেকুৱা যে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ সংখ্যা কম বেছিভাগ বিদ্যালয়তে ছাত্ৰ ছাত্ৰী সমানে
ছাত্ৰ ছাত্ৰী সমানে সমানে আগবঢ়াই নিবলৈ অসুবিধা হয় এই দিশত আপোনাৰ মতামত কি হ'ব? নমস্কাৰ বাইদেউ, একচুৱেলি আপোনাৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটো ইতিমধ্যে আমি কিছু সময় হ'লেও এটা আলোচনা কৰিছিলোঁ আৰু বিশেষকৈ আমাৰ এইটো হ'ল কি যিটো হয়তো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ যিটো অনুপাত আৰু বিশেষকৈ আমি চাওঁ যে এই ছাত্ৰী আৰু শিক্ষকৰ যদি অনুপাত সঠিকমতে নহয় হয়তো বিভিন্ন বিদ্যালয়ত কিন্তু এনেকুৱাও বাইদেউ আমি দেখিছোঁ যে আমাৰ চৰকাৰী বিদ্যালয়ত হয়তো কিছুমান শিক্ষাগুৰুৱে মানে এটা শ্ৰেণীত ৬০-৭০জন ছাত্ৰ ছাত্ৰীক মাজত তেওঁ মানে পাঠদান কৰাইছে আৰু সেই একেখন হয়তো আপোনাৰ সমৱৰ্তী বিদ্যালয় এখনত হয়তো ৫জন ছাত্ৰ ছাত্ৰীক লৈ এজন শিক্ষকে কৰাই আছে কিন্তু আমি এটা কথা উপলব্ধি কৰা যে আপুনি ৭০জন ছাত্ৰ ছাত্ৰীক আপুনি যেনে ধৰণৰ কৰিব লাগিছিল হয়তো আপুনি চেষ্টা কৰিছে কিন্তু এই তাৰ যদি আমি ওলোটা চাইড চাওঁ যে এজন শিক্ষকে কিন্তু ৫জন ছাত্ৰ ছাত্ৰীক কিয় ভাল কৰিব পৰা নাই কথাটো হ'ল কি আমাৰ মানসিকতাৰ লগত কথা আৰু আমি যিটো এই ক্ষেত্ৰত প্ৰকৃতাৰ্থত যিটো ৰেচনেলাইজেশ্যন বা সমানুপাতিকভাৱে শিক্ষক ব্যৱস্থাটো হোৱাটো দৰকাৰ আৰু এই ক্ষেত্ৰত হয়তো আমাৰ যিখন আমাৰ চৰকাৰ আছে হয়তো চৰকাৰে কিছু পৰিমাণে হয়তো লাঘৱ কৰিছে এই সমস্যাটো আৰু হয়তো অনাগত দিনত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ হয়তো এটা সঠিক অনুপাত আহিব বুলি আমাৰ বিশ্বাস আছে আৰু আমি আশা কৰিছোঁ হয়তো আপোনাৰ এই সমস্যাটো নিশ্চয় সমাধান হ'ব আৰু বিশেষকৈ মই এই ক্ষেত্ৰত ভাবোঁ যে মোৰ ক্ষেত্ৰত যে ইনোভেটিভ যে মোৰ সমস্যাটো আছে এই সমস্যাটো মই কেনেকৈ সমাধান কৰিম হয়তো আমি কিছুমান তাত নিজে কিছুমান উপায়ো হয়তো ল'ব লাগিব যেহেতু মই শিক্ষক মই তাৰ পৰা ১০০জন ছাত্ৰ ছাত্ৰী আছে মই তাৰ পৰা পলায়ন মই কৰিব নোৱাৰোঁ বা মই সমস্যাটো দেখুৱাই বা অজুহাত দেখুৱাই পেলাই মই তাৰ পৰা হাত সাৰিব নোৱাৰোঁ বিশেষকৈ আপুনি ঠিক আজি যিগৰাকী বাইদেউ কৰি আছে মই বাইদেউক নিজে দেখিবলৈ পাইছোঁ যে বাইদেউ প্ৰজেক্টৰ নহয় বা বাইদেৱে কেতিয়াবা নিজৰ শ্ৰেণীটোক বিভিন্ন শিক্ষাগুৰুৰ সৈতে এটা কিছুমান ইনোভেটিভ চিন্তা বা সৃজনশীলমূলক চিন্তাৰে বাইদেৱে নিজে কৰিছে আৰু সেইকাৰণে বাইদেউৰ মানে কিছু পৰিমাণে বাইদেৱে মানে টেকনিকেল ছাপোৰ্ট বা মানে কাৰিকৰী হয়তো সহায় লৈ এই ব্যৱস্থাপনাটো কৰিব পাৰে মানে সেইটো হ'ল এটা তৎকালীন সমস্যা বুলি মই ভাবোঁ সমস্যা সমাধানৰ আজিৰ অনুষ্ঠানত হাজৰিকা ডাঙৰীয়াৰ মতামত বিচাৰি আৰু এটি কুৱেৰি আমালৈ আহিছে আমি তেখেতলৈ আগবঢ়াব বিচাৰিছোঁ এইটো হৈছে এনেকুৱা যে চৰ চাপৰি অঞ্চলসমূহত জনসংখ্যা অনুপাতে বিদ্যালয়ৰ সংখ্যা কম জনসংখ্যা অনুপাতে বিদ্যালয়ৰ সংখ্যা আজিৰ তাৰিখতো যথেষ্ট কম সেই ক্ষেত্ৰত আপুনি চৰকাৰক আহ্বান জনাইছে কি মতামত জনাব একচুৱেলি চৰ চাপৰি বুলি কথা একচুৱেলি আমি কিছুমান চাইছোঁ যিবিলাক ভিতৰুৱা অঞ্চলত এতিয়াও অকল চৰ চাপৰি যদি চাওঁ চৰ চাপৰি কিন্তু মই এনেকুৱা এটা অঞ্চলত আছিলোঁ যেতিয়া তেজপুৰৰ কিছুদিন এটা শিক্ষা বিভাগত কৰ্মৰত আছিলোঁ মই সেইকাৰণে তাৰ এটা উদাহৰণে দেখুৱাব গৈছোঁ যে তাৰে বাটাচীপুৰ বুলি এটা অঞ্চল আছিল যে তাত যিখিনি ফৰেষ্ট এৰিয়া আছিল এই অঞ্চলবিলাকতো স্কুল কম আছিল আৰু আমি যদি চাওঁ গাইটাপুৰ বা ৰাণীটাপুৰ এটা টাপু অঞ্চল আছিল তাতেও ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম মানে কি ছাত্ৰ ছাত্ৰীৰ অনুপাতে বিদ্যালয় নাছিল আৰু ইতিমধ্যে আমি যদি চাওঁ সেইদিনা যিটো মই কিছু সময় আগতে ক'লোঁ চাউলখোৱাৰ হয়তো এটা বৃহত্তৰ অঞ্চলত এখনহে স্কুল আছে কিন্তু এই ক্ষেত্ৰত মই আজি হয়তো স্কুলত ঠাহ খাই আছে শিক্ষকটো কম আছে আৰু শিক্ষকৰ কম হ'ল কি আমি শিক্ষক হিচাপে আমাৰ কিছুমান কি থাকে যে শিক্ষক হিচাপে আমি কি কৰোঁ তাত হয়তো আমি যোৱা মানে শিক্ষকবিলাক যাবলৈ ইচ্ছা নকৰে বা শিক্ষকৰ কিছুমান মানে বিভিন্ন অজুহাত থাকে কিন্তু এই ক্ষেত্ৰত চৰকাৰে এটা ব্যৱস্থাপনা কৰিব লাগিব কাৰণ যিহেতু শিক্ষাৰ অধিকাৰ আইন আছে শিক্ষাৰ অধিকাৰ আইন আপুনি বা মই আজি ইয়াৰ ষ্টুডিঅ'ৰ পৰা আহ্বান জনোৱাটো কথাৰ আগতে যে ২০০৯ চনতে সেই আইনখন প্ৰণয়ন কৰিছিল আৰু সেই আইনৰ জৰিয়তে বা সেই আইনখনৰ মানে আলম লৈ পেলাই হয়তো মই তেওঁলোকক এটা আবেদন কৰিব পাৰোঁ যে এই চৰ চাপৰি অঞ্চলত বা যিবিলাক আমাৰ দুৰ্গত এলেকা আছে সেই দুৰ্গত এলেকাত বিদ্যালয় স্থাপন কৰিব লাগে আৰু যদি বিদ্যালয় স্থাপনৰ ক্ষেত্ৰত বা শিক্ষক যিটো কাৰণ সমস্যা থাকে প্ৰায় আজি ইয়াতে যে সমস্যা আছে ঠিক তেনেকুৱা নহয় ভৌগোলিক দিশৰ ক্ষেত্ৰত ভাৰতৰ অন্য প্ৰান্ততো তেনেকুৱা থাকে কিন্তু সেই বুলি যে আপুনি তাত বিদ্যালয় স্থাপন নহ'ব বা সেই ছাত্ৰ ছাত্ৰী বা সেই অভিভাৱকখিনি ডিপ্ৰাইভ হ'ব নেকি
বা তাৰ পৰা অৱহেলিত হ'ব নেকি গতিকে এইটো ক্ষেত্ৰত এটা আমি সহজ যে আমি যদি এটা বস্তু চাওঁ যে কিছুমান আমি এটা কাম কৰিব পাৰোঁ যে চৰকাৰ মোৰ আহ্বান অলপ মই বেলেগ ধৰণকৈ কৰিব পাৰোঁ যিহেতু আধুনিক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত বা আধুনিক ক্ষেত্ৰত জড়িত যে হয়তো এই ছাত্ৰ ছাত্ৰীসকলক কিছুমান আমি যদি যেনেকুৱা বৰ্ডিং স্কুল মানে আৱাস স্কুল বিদ্যালয় যদি গঢ়ি উঠা যায় তেতিয়া আৱাস বিদ্যালয় গঢ়ি উঠিলে কাৰণ যেহেতু তাৰ এটা পৰিৱেশ লাগে এটা সুস্থ বাতাবৰণ লাগে কিন্তু যে এই যিটো চাকৰি সেই অঞ্চলটো বহুত ধুনীয়া কিন্তু তাৰ যিহেতু পিতৃ মাতৃৰ লগতে তাৰ যিটো সমাজ ব্যৱস্থা থাকিব তেওঁৰ যিটো প্ৰচলিত হয়তো শিক্ষাৰ ক্ষেত্ৰত কিছু বাধা সন্মুখীন হ'ব পাৰে গতিকে এই ছাত্ৰ ছাত্ৰীসকলক আৱাস বিদ্যালয় যদি কিছুমান গঢ়ি তোলা যায় আৰু সেই আৱাস বিদ্যালয়ত সেই ছাত্ৰ ছাত্ৰীসকলক যদি পঢ়াৰ ব্যৱস্থা কৰি আৱাসিক বিদ্যালয় এতিয়া যেনেকৈ আমাৰ ধৰ নৱোদয়ত যেনেকৈ ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ কস্তুৰবা গান্ধী বিদ্যালয় আছে বা অলপ কিছু আধুনিকভাৱে আধুনিক প্ৰযুক্তিগত বিদ্যালয় লাগিব যি বিদ্যালয় সেই ছাত্ৰ ছাত্ৰীসকলক মানে কিছু আনন্দ দিব পাৰে বা মানসিকভাৱে আৰু দৃঢ় কৰিব পাৰে কিছুমান চিন্তা পদক্ষেপ হয়তো গ্ৰহণ কৰিব পাৰে শ্ৰোতা দৰ্শকসকল আজিৰ অনুষ্ঠান আমি 1 ঘণ্টাৰ বাবে প্ৰস্তুত কৰিবলৈ যত্ন কৰি আছিলোঁ ইতিমধ্যেই এই সময় আহি পাইছে আমি আমাৰ মাজত উপস্থিত থকা সন্মানীয় হাজৰিকা ডাঙৰীয়ালৈ অন্তিমটো প্ৰশ্ন আমি প্ৰশ্ন নহয় ঠিক আমি আমাৰ কোৱেৰি তেখেতৰ সন্মুখত দাঙি ধৰিব বিচাৰিম যে হাজৰিকা ডাঙৰীয়া এটা বস্তু দেখা যায় যিটো কাল হিচাপে বিভক্ত কৰা হয় শিশুকাল শৈশৱকাল কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ক কাল এতিয়া যিসকল ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষাতো পৰীক্ষাত অৱতীৰ্ণ হয় তেওঁলোক এটা বয়সতো আহি উপনীত হয় স্বাভাৱিকতে আৰু সেই কাল তেওঁলোক এটা কালত আহি উপনীত হয় যে সেইটো কৈশোৰ কাল বুলি কোৱা হয় আৰু কৈশোৰ কালটোক বয়সন্ধি কাল বা ধুমুহাৰ কাল বুলি কোৱা হয় গতিকে ইতিমধ্যে তেওঁলোকৰ যিটো মনত এটা ধুমুহা চলিয়ে থাকে সেই ধুমুহাৰ মাজেদিও তেওঁলোকে অভাৰকাম কেনেকৈ কৰিব বা সেইবোৰ আপোনাৰ পিছুৱাই থৈ পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি ল'ব লাগিব এই দিশটোত আপুনি আপোনাৰ মতামত একদম আচৰিত কথা এইটোৱে সময় যে আমি যদি চাওঁ টিনেজ বুলি কৈছোঁ বিশেষকৈ আমাৰ কি হৈ যায় এই যিটো বয়সন্ধি বুলি কৈছোঁ এইটোৱে হ'ল বয়সন্ধি আপুনি মানে কি হয় প্ৰাপ্তবয়স্ক নহয় মানে শিশু শৈশৱ কালৰ মাজত আহি পৰে আৰু এই সময়ছোৱাত তেওঁলোকৰ দৈহিকৰ লগতে মানসিক শাৰীৰিক মানসিক গোটেইখিনি পৰিৱৰ্তন এইটো ষ্টেজতে হয় আৰু এই ষ্টেজটোতে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই ষ্টেজটোতে ল'ব লগা আৰু সেইকাৰণে আমাক কি কৈছে যে এই ষ্টেজটোত তাৰমানে যেতিয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব মই ভাবোঁ যে তেওঁলোকৰ দুটা বস্তু আছে এটা হ'ল এই যিটো কৈছোঁ যে কনফিডেন্স লেভেল বাঢ়িলে তেওঁ সপোন দেখা আৰম্ভ হ'ব কিন্তু এতিয়া কথা হ'ল কি যদি তেওঁ কনফিডেন্স লেভেল নাথাকে তেওঁ যদি ভাবা কথাটোৰ মতে কাম নহয় তেওঁলোকে কিছুমান দিবা স্বপ্ন দেখে বহু আমাৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে আমি দেখা পাইছোঁ যে বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু পিতৃ মাতৃৰ মানে অশিক্ষিত বুলি কৈছোঁ বা নিৰক্ষৰ হোৱাৰ সুযোগ লৈ পেলাই বহু ছাত্ৰ ছাত্ৰী এই সময়ছোৱাত তেওঁলোকে কি কৰে মানে বিভিন্ন ধৰণৰ কাম কিছুমান কৰে আৰু বিশেষকৈ এই সময়ছোৱাত গতিকে ছাত্ৰ ছাত্ৰীসকলে পদক্ষেপ গ্ৰহণ কৰা উচিত কাৰণ যেহেতু তেওঁলোকৰ জীৱনৰ এটা কেৰিয়াৰ তেওঁলোকৰ জীৱনৰ কেৰিয়াৰটো আৰম্ভ হয় একচুৱেলি নৱম আৰু দশমমান শ্ৰেণীৰ পিছত বা নৱমমান শ্ৰেণীৰ পৰা আৰম্ভ হয় গতিকে এই সময়ছোৱাত তেওঁলোকে নিজকে নিজে আইডেণ্টিফাই বা চিনাক্তকৰণ কৰিব লাগিব যে মই কোন মই কি কৰি ভাল পাম বা মই কি কৰিবলৈ গৈ আছোঁ সদায় এই আত্মচেতনতাবোধটো থকাটো দৰকাৰ আৰু যদি আত্মচেতনতাবোধ নাথাকে যদি তেওঁলোকে এই যিটো দিবা স্বপ্ন বা কিছুমান আনুষংগিক কামত যদি উঠি বাঢ়ি যায় তেতিয়াহ'লে তেওঁলোকৰ গোটেই জীৱনটোৱে অথলে গুচি যায় আৰু এই দিশটো এটা কথা স্পষ্ট মানে এই কালটোত ল'ৰাই ছোৱালীৰ প্ৰতি আকৰ্ষিত হয় ছোৱালীয়ে ল'ৰাৰ প্ৰতি যিটো স্বাভাৱিক বয়সৰ যিটো এটা মানে পৰিৱৰ্তন হৈ আহে সেইকাৰণে এই কথাটো আমি উলিয়াইছোঁ আপোনালোক ছাত্ৰ ছাত্ৰী এই দিশটো মানে পিছুৱাই ৰাখিব লাগিব না এই ক্ষেত্ৰত সেইকাৰণে যদি আমাৰ দুটা ধৰণৰ কথা আছে আপোনাক মই এটা আজি আপুনি চাপ'জ এটা উদাহৰণ এনেকুৱা যে আপুনি এটা কাম কৰিবলৈ গৈছে আপোনাৰ দুই ধৰণৰ কথা আছে আপোনাৰ পৰিয়ালতান্ত্ৰিক এটা কাম আছে আৰু আপোনাৰ প্ৰফেশ্যনেল লাইফটোৰ কাম আছে যেতিয়া আপুনি প্ৰফেশ্যনেল লাইফ আপোনাৰ যেতিয়া পেছাগত কামটোত গুচি যায় তেতিয়া আপুনি পৰিয়ালতান্ত্ৰিকৰ যদি মই কিবা এটা কথাৰ কাৰণে আপোনাক কৈ থাকোঁ আপুনি কোনটোত বেছি গুৰুত্ব দিব
আপোনাৰ দুটা ক্ষেত্ৰত আপুনি কোনটো পেছাগতভাৱে ঠাইত সেই সময়ছোৱাত মই যদি পৰিয়ালতান্ত্ৰিকৰ কথাটো কৈ থাকোঁ তেতিয়া আপুনি তাত গুৰুত্ব দিব নেকি কাৰণ যিটো আপোনাৰ পেছাগত সেইটো যিটো বস্তুৰ কাৰণে আপুনি ক্ৰেজি বা যিটো বস্তু আপোনাক দৰকাৰ আৰু যদি আপুনি সেইটো নকৰি আপুনি তাত বহি আছে কিন্তু আপুনি পৰিয়ালতান্ত্ৰিকৰ কথা যদি চিন্তা কৰে তেতিয়াহ'লে আপুনি পেছাগত কামটো কৰিব পাৰিব নেকি ঠিক বিশেষকৈ আমি ব্যাঘাত জন্মিবই সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমাৰ আবেদন এইটোৱে হয়তো ছাত্ৰ ছাত্ৰীসকলে বুজাত পিছত বুজি পায় কিন্তু বুজি পোৱাত পলম হয় আৰু পলম হোৱালৈকে তেওঁৰ কেইবাবছৰ আৰু কেইবাবছৰ হয়তো গুচি গ'ল আৰু যিটো তেওঁলোকে ঘূৰাই নাপায় পূৰণ নহয় বিশেষকৈ তেওঁলোকৰ যিখিনি নৱম দশমমান শ্ৰেণী যদি তেওঁলোকে এবাৰ যদি কিবা এটা ভুল কৰে বা স্লিপ খাই যায় পিছলি কৰে কিন্তু সেই পিছলি পৰা তেওঁলোকে পুনৰ তাক ঘূৰাই নাপায় কেৰিয়াৰটো পিছুৱাই যাব আৰু তেওঁলোকে সেইকাৰণে মনত ৰখা উচিত যে নৱম আৰু দশম শ্ৰেণীত মই ভালকৈ পঢ়িম মোৰ বিশেষকৈ মই 4টা শ্ৰেণীৰ কথা কৈছোঁ নৱম দশম একাদশ আৰু দ্বাদশ যদি এই 4টা বছৰ সিহঁতৰ আৰু এই 4টা বৰ্ষতে আপুনি কথাটো কৈছিল যে বয়সন্ধিৰ কথাটো কৈছিল বিশেষকৈ এই সময়ছোৱাত তেওঁলোকে বাকী সকলো কাম কাটি কৰি হ'লেও তেওঁলোকৰ যিটো মুখ্য উদ্দেশ্য মুখ্য কাম কাৰণ আৰু এটা মই ক'ব খোজোঁ বা এইটো আজি যিটো এটা মানে মাধ্যমত চলি আছে কিন্তু মই ক'ব লগা নহয় যদিও মই এটা কথা চাওঁ যে হয়তো বহু ছাত্ৰ ছাত্ৰী আমাৰ অভিভাৱকে তেওঁলোকৰ মুখলৈ বাট চাই থাকে আৰু অভিভাৱকে একো ক'ব নোৱাৰে কিন্তু অভিভাৱকক মোৰ এনেকুৱা কেতিয়াবা বেয়া লাগে যে তেওঁলোকৰ যেতিয়া সন্তানটো স্কুলত যায় হয়তো তেওঁলোকে যিমানখিনি সামৰ্থ্য অনুযায়ী দিছে তাৰমানে মিনিমাম টু মেক্সিমাম আমি যিটো কৈছোঁ যে কম বস্তুত কেনেকৈ বেছি কৰিব লাগে সেইটো হয়তো অভিভাৱকে বুজি পায় কিন্তু আমাৰ বহু ছাত্ৰ ছাত্ৰী থাকে যে অল্প বা তেওঁলোকৰ কিছুমান সুবিধাৰ কাৰণে হয়তো মোবাইল লাগিব কিবা লাগে মানে এনেকুৱা কিছুমান যিটো বস্তু তেওঁৰ দৰকাৰ নহয় বা প্ৰয়োজনবোধ নহয় হয়তো তাত বেছি প্ৰয়োজনীয়তাবোধ অৱলম্বন কৰে গতিকে সেইসকল ছাত্ৰ ছাত্ৰীক মোৰ এটাই আবেদন বা নিবেদন বা আপোনালোকৰ তৰফৰ পৰা যে এই ছাত্ৰ ছাত্ৰীসকলে চিন্তা কৰক যে তেওঁলোকৰ পিতৃ মাতৃয়ে কিমান কষ্ট কৰি তেওঁলোকক এখন বিদ্যালয়ত পঢ়াইছে বা তেওঁলোকৰ ক্ষেত্ৰত আৰু এটা কথা আহি পৰে মোবাইলৰ কথাটো যেতিয়া আহিল এইবাৰ লকডাউনত কিন্তু চৰকাৰী বিদ্যালয়সমূহৰ তৰফৰ পৰাতো এইটো কোৱা হৈছে যে ছাত্ৰ বা ছাত্ৰী হোৱাটছএপৰ যোগেদি ষ্টাডি মেটেৰিয়েলছখিনি দি দিয়ে আৰু তেওঁৰ সেই তাৰ ওপৰত অধ্যয়ন কৰি পৰীক্ষাৰ প্ৰস্তুতি ল'ব লাগে তো আল্টিমেটাম বাধ্যতামূলকভাৱেতো মোবাইলটো ছাত্ৰ বা ছাত্ৰীগৰাকীৰ হাতত তুলি দিবলগীয়া হৈছে আৰু যিটো কাৰণে এটা নেতিবাচক দিশ আহি আছে এই ক্ষেত্ৰত কিন্তু এটা কথা আছে যে চৰকাৰে সম্পূৰ্ণভাৱে এটা বাধ্যবাধকতা কৰা নাছিল মই ভাবোঁ হোৱাটছএপ যোগেদি কৰিব দিছিল কিন্তু এই কথাটো দুই ধৰণৰ কৰিব পাৰে এটা হ'ল কি যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক কিন্তু মই মোৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বা আমাৰ যিসকল শিক্ষাগুৰু আছে আমাৰ প্ৰায়বিলাক শিক্ষাগুৰুৱে আজি ইউটিউবত চেনেলত দিছে কিন্তু আমাৰ আবেদনটো কেনেকুৱাকৈ যাব আবেদনটো হ'ল কি কম্পালচৰি নে ছাপ্লিমেণ্টাৰী মানে মোবাইলটো কম্পালচৰি হিচাপে নহয় আপুনি ক'ব বিচাৰিব নেকি যে হয়তো সময়ৰ গতিত খোজ মিলাবলৈ হয়তো মোবাইলটো ইউজ কৰিব লগা হ'ব পাৰে ব্যৱহাৰ কৰিব লগা হ'ব পাৰে কিন্তু তাৰ মানে এইটো নহয় যে দিনে নিশাই সেইটো গেম খেলি মানে সময় কটাব লাগিব সেইটোৱে কথা তাৰ যিমান ভাল দিশ আছে তাৰ যিটো ভাল দিশ আছে কিন্তু তাৰ বেছি বেয়া দিশ থাকে আমি উল্লেখ কৰিছোঁ বয়সটো সেই বয়সৰ ল'ৰা ছোৱালীয়ে মোবাইলটোৰ হেণ্ডলিং যিটো তাৰ পৰিচালনা তেওঁ কিমান পাকৈত হ'ব এই দিশত সেইকাৰণে মই কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলক মানে যিখিনি পাইছোঁ তাক বুজাই দিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে মোবাইলটো ব্যৱহাৰ কৰক আৰু মোবাইলটো ব্যৱহাৰ কৰক এডুকেশ্যনেল পাৰপাজত মানে শৈক্ষিক দিশৰ ক্ষেত্ৰত যদি সেই মোবাইলটো যদি তেওঁৰ কিছুমান বেলেগ এটা কামত ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁৰ কি হ'ব যদি তেওঁ ফেচবুক বা হোৱাটছএপত যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁৰ কি হ'ব কিছু সমস্যাৰ সন্মুখীন হ'ব সেই যি কি নহওক আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিম আৰু আপুনি আমাৰ মাজত আহি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইমান সময় দীৰ্ঘ সময় আমাৰ সৈতে কটালে আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজৰ পৰা কিছু সময় উলিয়াই আমাৰ ছাত্ৰ ছাত্ৰীৰ সৈতে বা আমাৰ সৈতে যিসকল শ্ৰোতা দৰ্শক আমাৰ লগত লাইভ আছে তেওঁলোকৰ সৈতে কটালে তাৰ বাবে আমি আমাৰ ৱেলফেয়াৰ গ্ৰুপৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জনাইছোঁ শ্ৰোতা দৰ্শকসকল
আজিৰ এই অনুষ্ঠানটো প্ৰস্তুত কৰা হৈছিল আগষ্ট মাহৰ পৰাই অনলাইন বক্তৃতামালাৰ যিটো অনুষ্ঠান চলাই থকা হৈছিল তাৰে সামৰণি হিচাপে আজিৰ অনুষ্ঠান প্ৰস্তুত কৰা হৈছিল। আপোনালোকৰ যি সহযোগিতা আমি পালোঁ তাৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ। আৰু এই অনুষ্ঠানটোৰ সামৰণিৰ পিছতে ৱেলফেয়াৰ গ্ৰুপৰ তৰফৰ পৰা আৰু এলানি কাৰ্যসূচী হাতত লোৱা হৈছে। সেয়া হৈছে নবোদয় বিদ্যালয়ৰ যিটো প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষা হ'ব 2021 চনত, তাৰ বাবে বিনামূলীয়াকৈ কোচিং দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ ফেচবুক পেজ যিটো আছে সেই পেজত ইতিমধ্যে এইটো উপলব্ধ। আপোনালোকৰ সন্তানক নামসমূহ অনলাইন যোগে পঞ্জীয়ন কৰাই ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ। নমস্কাৰ।